নমস্কাৰ প্ৰিয় দৰ্শক নেশ্যন এনি ষ্টুডিঅ'ত আজি এজন মই বিশেষ অতিথিক লৈ আহিছোঁ তেওঁৰ লগত কিছু কথা পাতিম আৰু যেহেতু তেওঁ এজন প্ৰাক্তন সংগ্ৰামী সহস্ৰ সংগ্ৰামৰ সৈতে জড়িত হৈ আছিল আৰু সেই বিশেষ ব্যক্তিজনক মই আজি লৈ আহিছোঁ আৰু তেখেত হ'ল দিলীপ নুনিছা একালৰ সহস্ৰ সংগঠন DSD ডিমা হালম দাওগাৰ নেতা মুৰব্বী আছিল দিলীপ নুনিছা নাগৰে আপোনাক আমাৰ এই ষ্টুডিঅ'লৈ স্বাগতম জনাইছোঁ নেশ্যনেল এই বিশেষ অনুষ্ঠান ডিমাৰাজিৰ স্বপ্ন আৰু এক সংগ্ৰামী হত্যা এই অনুষ্ঠানত মই দিলীপ নুনিছাৰ সৈতে কিছু কথা পাতিম একালৰ সহস্ৰ সংগ্ৰামী হিচাপে তেওঁৰ জীৱন আৰু এতিয়া তেওঁ অন্য এক সংগ্ৰামৰ সৈতে জড়িত হৈছে গতিকে এই দুইটা বিষয়ে আমি আলোচনা কৰিম নুনিছা ডাঙৰীয়া এটা কথা কওক আপুনি 1995 চনত যেতিয়া ডিমা হালম দাওগা জন্ম হৈছিল তেতিয়া আপোনালোকৰ দাবী আছিল এখন পৃথক ডিমা ৰাজ্য ডিমাৰাজি হিচাপে আপোনালোকে আখ্যা দিছিল এই আন্দোলনক কিন্তু কালক্ৰমত সেই আন্দোলনৰ জৱনিকা পৰিল সহস্ৰ সংগ্ৰামৰ জৱনিকা পৰিল যুদ্ধবিৰতিলৈ আহিল তাৰপিছত চুক্তি হ'ল চুক্তিৰ পাছত আপোনালোকে মূল সুঁতিলৈ ঘূৰি আহিল বেলেগ ধৰণে এক জীৱন আপোনালোকে ধাৰণ কৰি আছে এতিয়া এই যে সহস্ৰ সংগ্ৰামৰ পৰা স্বাভাৱিক জীৱনলৈ ঘূৰি আহিল মূল সুঁতিলৈ ঘূৰি আহিল এই গোটেই প্ৰক্ৰিয়াটোৰ বিষয়ে অকণমান ক'ব নেকি হয় ডিমাৰাজি ছেপাৰেটেড মুভমেণ্ট যিটো পৃথক ৰাজ্যৰ দাবী আগত ডেম'ক্ৰেটিকলি চলি আছে এতিয়াও চলি আছে আৰু আমাৰ যিটো সশস্ত্ৰ সংগ্ৰাম বুলি কৈছে আপুনি সেই সংগ্ৰামৰ জৱনিকা ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ লগত চুক্তি কৰি এটা মানে চলিউশ্যনত আহিছে যদিও আমাৰ সমস্যা সমাধান হোৱা নাই তথাপিও ডিমাৰাজি আন্দোলন এতিয়াও ডেম'ক্ৰেটিকেলি গণতান্ত্ৰিক নিয়মেৰে ভাৰতৰ সংবিধানৰ গণ্ডিৰ ভিতৰতে এইটো আন্দোলন এতিয়াও চলি আছে আৰু আমাৰ যিটো ডিমাৰাজি মুভমেণ্টৰ মেইন এইমছ এণ্ড অবজেক্টিভ যিটো মূল উদ্দেশ্য আমাৰ কছাৰীসকল বা ডিমাছাসকলৰ সেইদিনা ব্ৰিটিছ শাসনৰ লগত সন্মিলিত হোৱাৰ আগতে বা এনেক্সেশ্যন হোৱাৰ আগতে এটা ছভাৰ্ণি কিংডম আছিলে সেই কিংডম যিটো ভাৰতৰ জাতীয় মুক্তৰ কাৰণে যিটো ইণ্ডিয়ান ফ্ৰীডম মুভমেণ্ট এই মুভমেণ্টৰ লগত ডিমাছাসকলৰ কছাৰীসকলৰ বা অসমৰ বিভিন্ন জাতি জনগোষ্ঠীয়ে সেই মুভমেণ্টত মিলিত হৈ পেলাই ভাৰত স্বাধীন হোৱাৰ পাছতে আমাৰ যিটো কছাৰী সাম্ৰাজ্যৰ বা কছাৰী ছভাৰেন সাৰ্বভৌমত্ব ৰাজ্যৰ ভিতৰত থকা জাতি জনগোষ্ঠী যাক নেকি ছাবজেক্টছ বা প্ৰজা বুলি কৈছিলে ৰজাৰ দিনত সেই জাতিসকল সেই প্ৰজাসকল ভাৰতৰ উইদিন ইণ্ডিয়ান ইউনিয়ন ভাৰতৰ ভিতৰত সোমাই যোৱাৰ পাছত ভাৰতৰ সংবিধানৰ ভিতৰত সোমোৱাৰ পাছত সেই জাতিৰ মানে যিটো কছাৰী ৰাজ্যৰ অসমৰ ভিতৰতে ভাৰতৰ ভিতৰত গ'ল সেই কছাৰী ৰাজ্য ভাৰতৰ ভিতৰতে অসমৰ ভিতৰতে সন্মিলিত হৈ গৈছে কিন্তু এই সাম্ৰাজ্য বা এই ৰাজ্য বিভিন্ন যেনেকুৱা তোলাৰাম সাম্ৰাজ্য তোলাৰাম কাণ্ট্ৰি বা গোবিন্দ চন্দ্ৰ এনেকুৱা আছিলে সেই জাতিৰ বিভিন্ন ভৌগোলিকভাৱে বিভিন্ন ঠাইত মিলিত হৈছে বৰ্তমানৰ শেষৰ দিনা মিকিৰ হিলছ বৰ্তমান কাৰ্বি আংলং নগাঁও ডিমা হাছাও বৰ্তমান NC হিলছ বৰ্তমান ডিমা হাছাও কাছাৰ বৰ্তমান কাছাৰ কৰিমগঞ্জ হাইলাকান্দি আকৌ এতিয়া কৰিমগঞ্জ বুলি শ্ৰীভূমি বুলি গঠিত হৈছে আৰু ডিমাপুৰ এসময়ত শিৱসাগৰ আছিলে আৰু তাৰপাছত মিকিৰ হিলছ এণ্ড NC হিলছ সংযুক্ত উত্তৰ কাছাৰ মিকিৰ হিল মানে মিকিৰ সাহিত্য শাখাৰ পৰিষদ হোৱাৰ পাছত এইটো কাৰ্বি আংলঙত আছিলে আৰু সেই ডিমাপুৰ যিটো কছাৰীসকলৰ এটা ৰাজধানী আছিলে সেই ডিমাপুৰকো নাগালেণ্ডত অসম চৰকাৰে যিটো কাৰ্বি আংলঙৰ পৰা কাটিখিনি নাগালেণ্ডৰ ডিমাপুৰ এটা ডিষ্ট্ৰিক্ট ক্ৰিয়েটেড হৈছে আৰু লগতে ভাৰতৰ মানে যিটো নেকি ভাৰতৰ সংবিধান আপুনি জানে যে ভাৰতৰ সংবিধান বোলে দ্য লাৰ্জেষ্ট এণ্ড দ্য বেষ্ট কনষ্টিটিউশ্যন ইন দ্য ৱৰ্ল্ড সেইটো লাৰ্জেষ্ট এণ্ড দ্য বেষ্ট কনষ্টিটিউশ্যন ইন দ্য ৱৰ্ল্ড আমাৰ ডিমাছা কছাৰীসকলক 4টা ভাগত বিভক্ত হৈছে
যেনেকা বৰাকবেলিত থকা ডিমাচাবিলাকক বৰ্মন, আৰু নগাঁও ডিষ্ট্ৰিক্টত থকাবিলাকক হোজাই, আৰু নাগালেণ্ডত থকা ডিমাচাবিলাকক কছাৰী, আৰু মিকিৰ হিলছ বৰ্তমান কাৰ্বি আংলং, ৱেষ্ট কাৰ্বি আংলং আৰু ডিমা হাছাওত থকাবিলাকক ডিমাচা কাছাৰী এজ এ ST হিলছ বুলি স্বীকৃতি দিছে। আৰু অসমৰ বিভিন্ন ঠাইত ডিমাচাবিলাকক বৰ্মন, ব্ৰহ্মপুত্ৰ আৰু বৰাক ভেলীত চিহ্নিত কৰিছে, যিটো ভাৰতৰ সংবিধানক দুনিয়াই মানে বেষ্ট বুলি মানে। কিন্তু আমাৰ ডিমাচাৰ কাৰণে এই ভাৰতৰ সংবিধানটো আমাৰ কাৰণে এটা কালত আনি পৰিলে, আমাক এটা বিভক্ত কৰিছে। আৰু সামাজিকভাৱে আমাৰ ডিমাচাসকল ইউনাইটেড হ'বৰ কাৰণে এটা মানে এটা হিন্দ্ৰেঞ্চ এটা হৈছে, এটা বাধা এটা হৈ গৈছে। সেইবোৰ লৈ পেলাই আমাৰ ডিমাচাসকলৰ এটা নিজৰ জাতীয় সংকট, যিটো এক্সিষ্টেঞ্চ অফ দি ডিমাচা কাছাৰীজ, বৰ্মন, হোজাই, কছাৰী, তেনেকুৱা চিহ্নিত ডিমাচাসকলক সামাজিকভাৱে ইউনাইটেড হ'বৰ কাৰণে এটা ভাৰতৰ সংবিধানত এটা বাধা দিয়া হৈছে। আৰু এতিয়া সেইবিলাকৰ কাৰণে যেতিয়া আমি নিজৰ কাৰণে আমি ভাৰত চৰকাৰ বা অসম চৰকাৰ, সিদিনা হিতেশ্বৰ শইকীয়া চিফ মিনিষ্টাৰ আছিলে, সেই সময়তে আমি ষ্টুডেণ্ট লিডাৰ আছিলোঁ, সেই সময়ত আমাৰ এই কথাটো এতিয়া আপোনাক যে কৈছিলোঁ, এই যে কছাৰীবিলাকক 4-5টা ভাগ কৰিছে, কছাৰী মানে অনলি ডিমাচা কছাৰী, এইবিলাকৰ কথা কৈছিলে। তেতিয়া চিফ মিনিষ্টাৰ, দ্য দেন চিফ মিনিষ্টাৰ হিতেশ্বৰ শইকীয়াই কৈছিল, সেই সময়ত মই ডিমাচা ছাত্ৰ সন্থাৰ ষ্টুডেণ্ট মানে লিডাৰ আছিলোঁ। তেতিয়া চিফ মিনিষ্টাৰে কৈছে, ইউ হেভ বিন ষ্ট্ৰাগলিং অনলি ফৰ দি কাৰ্বি আংলং এণ্ড এনচিলছ, বাট নাও ইয়ৰ ডিমাণ্ড ইজ for the renaming of Dimasa Kachari as a whole in the Indian constitution. How come it will possible? Ito kenaka সম্ভৱ হ'ব? আপুনি এটা জিলাৰ এটা নেতা, তেনে কথাটো ইয়াতে আমি আহি পৰিছে। আৰু লগতে আমাৰ অসমৰ পৰা, ভাৰতৰ পৰা যিটো নেকি কনষ্টিটিউচনেলি যদিও আছে হিলছ বা প্লেন্সৰ জৰিয়তে, তথা আমি এটা বঞ্চিত হৈ আছোঁ। এইবিলাক কাৰণতে আমি এটা জাতীয় সংকটটো, জাতীয় সত্তা বা জাতীয় মানে সুৰক্ষাৰ কাৰণে সিদিনা এটা কছাৰী সাম্ৰাজ্য, ৰাজা গোবিন্দ চন্দ্ৰ তুলাৰাম সেনাপতিৰ দিনতে এটা দেশ আছিলে। এতিয়া বৰ্তমান ভাৰতৰ স্বাধীনতাৰ ভিতৰত অহাৰ পাছত আমি জাতীয় সংকট, জাতি হেৰাই যোৱা, ভাষা হেৰাই যোৱাটো এজ এ কোৱালিফাইড বা এজ এ কলেজ ষ্টুডেণ্ট, সিদিনা ষ্টুডেণ্ট সময়ত মই এইটো মানি ল'ব বিচৰা নাই। তাৰ কাৰণে আমি ডিমাৰাজী সেপাৰেটেড মুভমেণ্ট কৰিছোঁ আণ্ডাৰ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন 2 and 3 আৰ্টিকলত, যিটো নেকি সাংবিধানিকভাৱে গ্ৰহণযোগ্য আৰু এইটো জেনুইন কজ। কিন্তু সেইটো হৈ নুঠিল। আপোনালোকে দীৰ্ঘদিন সংগ্ৰাম কৰিলে, সম্ভৱতঃ 2003 চনত আপোনালোকে চিজ ফায়াৰত আহিল, আৰু 2012 চনৰ বোধকৰো 8 অক্টোবৰত চুক্তি হৈছিল, নহয় জানো? গতিকে তাৰপাছত এই যিটো পৰিণতি, এটা সময়ত ডিমাৰাজীৰ কাৰণে আপোনালোকে দীঘলীয়া আন্দোলন, অনেক ৰক্তপাত হৈছিল, যথেষ্ট সেই সময়ৰ পৰিৱেশ পৰিস্থিতি সম্পৰ্কত যিসকলে জানে তেওঁলোকে নিশ্চয় জানে যে কি ধৰণে এক ভয়াৱহ পৰিস্থিতি এটা সৃষ্টি হৈছিল। মূলতঃ ডিমা হাছাও জিলাত, এতিয়া ডিমা হাছাও জিলাত, তেতিয়া উত্তৰ কাছাৰ পাৰ্বত্য জিলা বুলি কোৱা হৈছিল। গতিকে তাৰ পৰিণতি হিচাপে আপোনালোকে যি ধৰণৰ চুক্তি হ'ল, এই চুক্তিক লৈ আপোনালোকে মানে কিমান সুখী? আৰু আপোনালোকে যি ধৰণে চুক্তিখন হোৱাৰ পাছত যি ধৰণে আশা আকাংক্ষা আপোনালোকক কোৱা হৈছিল পূৰণ হ'ব বুলি কোৱা হৈছিল, যিবোৰ সপোন দেখুওৱা হৈছিল, সেইবোৰ পূৰণ হ'লনে? 1 নম্বৰ কথা। দ্বিতীয় কথাটো হ'ল কি যে এতিয়াৰ যি পৰিষদীয় ব্যৱস্থা চলি আছে, এই পৰিষদীয় ব্যৱস্থাৰ জৰিয়তে সেই চুক্তি ৰূপায়ণ কৰাটো সম্ভৱ হৈ উঠিছেনে? এতিয়া চাওক, আমি যিটো দাবী বা আমাৰ যিটো সপোন বুলি কৈছে আপুনি, এইটো সপোন বাস্তৱত ৰূপায়িত কৰিবৰ কাৰণে ভাৰত চৰকাৰ বা অসম চৰকাৰ বা ভাৰতৰ ইণ্টেলেকচুৱেল যিটো বুদ্ধিজীৱী, জ্ঞানবিদসকলে, যিবিলাক শিক্ষাবিদসকলে, তেওঁলোকে এনালাইচিছ কৰিব ৱেডাৰ ইট ইজ পচিবল অৰ নট। আজিৰ যুগত 36,000 দি এটা দেশ আছে, এনচিলছ অট'নমাছ কাউন্সিল, ডিমা হাছাও ডিষ্ট্ৰিক্টতকৈ সৰু এটা জাগা, যিটো নেকি ভাৰততেই ৰাজ্য এটা আছে। আৰু কোনো দেশ এটা, জাতি এটা বা এটা ৰাজ্য এটা গঠন কৰিবৰ কাৰণে ইমান লাখ মানুহ লাগে, ইমান 1000 লাগে, এইটো কথা নাই। এক্সাম্পল হিচাপে নাগালেণ্ডত 5,000 6,000 লগতে এটা MLA হয়, মিজোৰামতো হয়, মেঘালয়তো হয়। আমি যি বিচাৰিছোঁ 2-3 লাখ 4 লাখ পপুলেশ্যন হ'ব পাৰে, কিন্তু আমি এটা পলিটিকেল চেফগাৰ্ড লাগে উইদিন দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন, দ্য ছাবজেক্টছ অফ দ্য দেন Kachari kingdom, now in India, in Assam,
that the subjects have no any representatives in Indian Parliament and only a representative in Assam cabinet, that is now Srimati Nandita Golasa. This is because of the willingness of the state government or the central government. আমি বিচাৰিছোঁ যেটো আমাৰ প্ৰাইড পোৱা যেটো সাংবিধানিকভাৱে নহয় ঐতিহাসিকভাৱে হিষ্ট্ৰিকেলি আৰু আমাৰ এনচেষ্ট্ৰেল ৰাইট আছে আমাৰ বাৰ্থ ৰাইট আছে যদি ভাৰত চৰকাৰে সেই জাতিটো বচাবৰ কাৰণে সেই ডিমাচা জাতি এতিয়া হেৰাই গৈ আছে বৰ্তমানৰ আমাৰ কলং কপিলিত কামপুৰ ভেলীত থকা ডিমাচাসকল ভাষা হেৰাই গৈছে যেনেকৈ আমাৰ সোণোৱাল কছাৰীবিলাকে ভাষা হেৰাই যোৱা নিচিনা ঠিক তেনে সেই বস্তুটো ভাৰত চৰকাৰে অসম চৰকাৰে আণ্ডাৰ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন প্ৰটেক্ট এণ্ড প্ৰিজাৰ্ভ কৰিব বিচাৰিছেনে নাই বিচাৰা নাই সেইকাৰণে আমি ডিমাৰাজি বিচাৰিছোঁ আৰু লগতে কিন্তু এতিয়া চাওক সেইটোৱে মই আপোনাৰ কথাটোৰ অলপ সংযোজন কৰিছোঁ যিহেতু আপোনালোকে ডিমাৰাজি দাবী কৰিছিল সেই দাবীত আপোনালোকে সংগ্ৰাম কৰিছিল গণতান্ত্ৰিক সংগ্ৰাম হৈছিল সশস্ত্ৰ সংগ্ৰাম হৈছিল সেই দাবী পূৰণ নহ'ল তাৰ বিপৰীতে চুক্তি হ'ল চুক্তিৰ পাছত এতিয়াও আপোনালোকে এটা আপোনাৰ বক্তব্যৰ জৰিয়তে ওলাই পাইছে যে আপোনালোকে সন্তুষ্ট হ'ব পৰা নাই বা হোৱা নাই কাৰণ একটো সত্তাৰ সংকট কাৰণ কিয় এটা জাতিৰ নিজস্ব ভাষা আছে সংস্কৃতি আছে নিজৰ আইডেণ্টিটি আছে তাৰ পিছতো আপোনালোকে বিচৰা ধৰণৰ যেটো লক্ষ্য সেই লক্ষ্য পূৰণ হোৱা নাই গতিকে এই অৱস্থাত আপোনালোকৰ বিকল্প সন্ধান কি ধৰণৰ হ'ব পাৰে এতিয়া আমি চাওক শৰ্মা আমি এটা সভ্য জাতি দ্য কাছাৰী দ্য ডিমাছাছ who built the first brick city in ancient Assam or in the ancient Kamrup in Dimapur. Kuno Ahom ba kuno Rajbongshi ba Koch bilega bonoa nai hobo lagi সময়ত Indian history Assam history te likha ase the Kacharis under the leadership of Dimasas Kachari boli kole to bahut Kachari ase kintu royal clan to hoise Dimasar bitor pora hoy Sonowal Dimasa bitor to Nunisa to royal clan to nohoy thik tenekoi যেনেকৈ ভাৰতটো এতিয়া গুজৰাটীয়ে চলাই আছে কিন্তু এণ্টায়াৰ ইণ্ডিয়াটো গুজৰাটীটো নহয় ঠিক তেনেকৈ কছাৰী ৰাজ্য আছিলে বা হিৰম্বা ৰাজ্য আছিলে সেই ৰাজত্ব কৰাটো ডিমাচা বংশৰ ভিতৰৰ পৰা সেই লৈ আমি যেটো আন্দোলন কৰিছিলোঁ আপোনাক কৈছিলোঁ যে অলপ আগতে আমাৰ যেটো অল যেটা এনচেষ্ট্ৰেল ৰাইট প্ৰপাৰ্টি হিষ্টৰিকেল মনুমেণ্টছ এতিয়ালৈকে ভাৰত স্বাধীন হোৱা 77 years হৈ গ'ল all the monuments belonging to the all communities who ruled their respective kingdoms their monuments already protected even the Ahoms monuments already protected the Ahom who built their kingdom within the Kachari kingdom 1228 তেওঁলোকে আহিছে সেই সময়ত কোনো আহোম কিংডম নাছিলে কছাৰী সাম্ৰাজ্য বৰ্তমান তাতে আছিলে কিন্তু সেই আহোমসকলৰ মনুমেণ্টছ বৰ্তমান সৰকাৰৰ ভাৰত সৰকাৰ বা অসম সৰকাৰ আণ্ডাৰ প্ৰটেক্টেড বাট দ্য কাছাৰীজ মনুমেণ্টছ হিষ্ট্ৰী লেংগুৱেজ আমাৰ কছাৰীৰ ভিতৰত বড়ো ভাষাৰো হেৰাই গৈছে সোণোৱালটো পূৰা হেৰাই গ'ল ডিমাচাৰো এতিয়া বহুত হেৰাই গ'ল ঠেঙাল হেৰাই গ'ল মেচ কছাৰী হেৰাই গ'ল তেতিয়াহ'লে ভাৰত স্বাধীন হোৱাৰ মূল্য কি থাকিল জাতি এটাৰ যদি সমস্যা সমাধান ভাষা সংস্কৃতি যদি নবচাই বা বচাবলৈ নাচায় ৰুলিং ক্লেনবিলাকে ৰুলিং ছ'চাইটিবিলাকে ডেম'ক্ৰেটিকলি যিবিলাক ৰুল কৰি আছে তেওঁলোকে যদি পাৰ্টিকুলাৰ নিজৰ ফালে চায় তেতিয়াহ'লে হাউ ইট উইল বি পচিবল টু প্ৰটেক্ট দ্য ৰাইটছ অফ দি পাৰ্টিকুলাৰ কমিউনিটিজ তো এইবিলাক কাৰণতে আমি আন্দোলন কৰিছোঁ বৰ্তমান ইয়াৰ ওপৰত শক্তি হৈছে হয় আপুনি কৈছে যে কিবা সমাধান হ'ল নেকি সমাধান সদায় বুজাবুজিৰ মাজত হয় আমি যদিও ডিমাৰাজি ডিমালেণ্ড উইদিন দ্য এৰছৱাইল কিংডম য'ত নেকি এটা বংগভাষী বা বিভিন্ন ভাষীবিলাকে অধ্যুষিত কৰিছে আমাৰ এৰিয়াত হয় ক'ৰবাত বিহাৰী বেছি হৈছে ক'ৰবাত বাঙালী বেছি হৈছে ক'ৰবাত আহোম বেছি হৈছে ক'ৰবাত নাগা বেছি হৈছে কিন্তু য'ত থাকি আছে কিন্তু আমাৰ অধিকাৰ আছে যে হিষ্টৰিকেল বেকগ্ৰাউণ্ড লৈ পেলাই সেইটো এৰিয়াটো আমি ক্লেইম কৰিব পাৰি আৰু আমি সেই সময়তে NACN-IMR বিগ ব্ৰাদাৰ্ছবিলাককো আমি কুৱেশ্যন কৰিছিলোঁ যে উই হেভ বিন ক্লেইমিং দিছ লেণ্ড যে উইদাউট ইনক্লুশ্যন অফ ডিমাপুৰ আৱাৰ হিষ্ট্ৰী অৰ দ্য ক্লেইম অফ ফৰ দি ডিমাৰাজি অৰ ডিমালেণ্ড ইজ নট পচিবল সেই সময়তো মই কুৱেশ্যন কৰিছোঁ ভাৰত চৰকাৰ নাগালেণ্ডৰবিলাকক তো এতিয়া আমি চুক্তি হ'ল চুক্তিৰ মাজতে 12 চনত 8 অক্টোবৰতে হৈছে কিন্তু চুক্তিত গিভ এণ্ড টেক পলিচি হয় ইয়াতে আমি এটা নেগেটিভ বা আমি ইগ' লাগিও লাভ নাই কাৰণ ভাৰতৰ স্বাধীনতা আন্দোলন
ভাৰতৰ স্বাধীনতা আন্দোলন অসমৰ আন্দোলন মানে ৰিপিট নকৰি আমাৰ এই বৰ্তমান টকছটো কমপ্লিট নহয় কাৰণ ডিমাৰাজী আন্দোলন আমি গোবিন্দ চন্দ্ৰ ৰাজ্য তোলাৰামৰ কাণ্ট্ৰি লৈ পেলাই কৰি আছোঁ আৰু তাতে বিভিন্ন জাতি জনজাতিৰ কথাও কৈছোঁ কিন্তু এতিয়া ভাৰতৰ স্বাধীনতা আন্দোলন আমি ভাৰতবৰ্ষ বিচাৰোঁতে এতিয়া দুটা ভাৰত হ'ল এটা পাকিস্তান হৈ গ'ল এটা হিন্দুস্তান হৈ গ'ল বৰ্তমানৰ ভাৰত আৰু সেই খেদিনাৰ পাকিস্তানো বাংলাদেশ হৈ গ'ল যিটো ভাবিছে সেই ভাবা মতে আমাৰ নহ'বও পাৰে কিন্তু ভাৰত চৰকাৰ অসম চৰকাৰে কৈছে যে আপোনাৰ দায়িত্ব আপোনাৰ কনষ্টিটিউশ্যন 6 শিডিউল আৰু বাকী ৰাইটবিলাকৰ আপোনাক দিয়া হ'ব 6 শিডিউল ষ্ট্ৰেণ্ডেন হ'ব আপোনাৰ প্ৰেক্টিকেলি এইটো ইয়াৰ ওপৰতে বৰ্তমান 11 বছৰ হ'ল কিন্তু এতিয়ালৈকে বাকী কনষ্টিটিউশ্যনেল যিটো এমেণ্ডমেণ্ট বা আপোনাৰ চলি থাকিব কিন্তু বৰ্তমান যিটো লিখিত প্ৰথম দফাবিলাক এতিয়ালৈকে হোৱা নাই আমি হোম কামিং চেৰেমনি কৰিলোঁ হোম কামিং মানে আমি ঘৰলৈ উভতি আহিলোঁ কিন্তু ইয়াৰ পাছত আমাৰ কেছেছ উইথড্ৰ হোৱা নাই আমাৰ ৰিহেবিলিটেশ্যন হোৱা নাই আমি ভাৰত চৰকাৰ সেইদিনা কংগ্ৰেছ আমোলত চুক্তি হৈছিলে বৰ্তমান আমাৰ বিজেপি NDA গভৰ্ণমেণ্ট 10 বছৰ হৈ গ'ল কিন্তু বৰ্তমানৰ গ্ৰেট গভৰ্ণমেণ্ট যিটো নেকি গ্ৰেট লিডাৰ্ছ বুলি আমি সদায় টিভিত শুনি আছোঁ কিন্তু আমাৰ এই গ্ৰেট গভৰ্ণমেণ্টবিলাকৰ NDA গভৰ্ণমেণ্টো আমাৰ এই যে ৰিচাপল বা ৰিছেটেলমেণ্ট বা ইমপ্লিমেণ্টেশ্যন বা ৰূপায়ণত আমি কোনো গুৰুত্ব দিয়াটো আমি এতিয়াও দেখা নাই সেইকাৰণে ইয়াত আমি অসমীয়াত কি ক'ব আমি হতাশ হৈ আছোঁ কাৰণ আমাৰ ল'ৰা ছোৱালীবিলাক এতিয়াও কোৰ্টত আজি 10 বছৰ অহা যোৱা হৈ আছে যে গভৰ্ণমেণ্ট অফ আছামে ইণ্ডিয়াই কৈ আছে যে আপোনালোকে কোৰ্টত এটেণ্ড হৈ থাকক আৰু এইটো হৈ থাকিব কিন্তু মই গভৰ্ণমেণ্টক থেংকছো দিছোঁ মোৰ কেছ উইথড্ৰ হ'ল লং 10 years পাছত মই সেইকাৰণে গভৰ্ণমেণ্টক থেংকছ ল এফেয়াৰ্ছক থেংকছ দিছোঁ কিন্তু তথাপিও মোৰ ল'ৰাবিলাক কেডাৰবিলাকে এতিয়ালৈকে হোৱা নাই আৰু তেওঁলোকৰ সংস্থাপনৰ যিটো পুনৰ সংস্থাপনৰ কথা কোৱা হয় চুক্তিত বিভিন্ন সশস্ত্ৰ সংগঠনৰ লগত সেই ধৰণৰ কথা কোৱা যায় কিন্তু আপোনালোকৰ ক্ষেত্ৰত কি হৈছে তেওঁলোক এই যিসকল কেডাৰ আছিল এই কেডাৰসকল কি ধৰণে চলি আছে তেওঁলোকৰ সংস্থাপন হ'ল নে নহ'ল চাকৰি বাকৰিৰ কথাই হওক বা অন্য সংস্থাপনেই হওক এতিয়া এই কেডাৰবিলাক কি ধৰণে আছে আমি বেলেগ সংগঠনটো ক'ব নাযাওঁ তেওঁলোকৰ কি চলি আছে আলফাই হওক মই আপোনালোকৰ কথাটো আমাৰ যিটো মোৰ জৰিয়তে যিটো চুক্তি হ'ল আমাৰ 2 ব্ৰাদাৰ্ছে চাইন কৰিছে DSD যে আমাৰ DSD ফালৰ পৰা আমি সেল্ফ ৰিহেবিলিটেশ্যন কাৰণেও লাগিছোঁ কিন্তু চৰকাৰৰ ফালৰ পৰা যিটো কেইজনমান ল'ৰা ছোৱালীক বেটেলিয়নত সোমালে এইটো আমি ডিনাই নকৰোঁ কিন্তু ৰেষ্ট মেক্সিমাম মোৰ দেন 90% DSD বা আমাৰ চিভিল ষ্টাফবিলাক কোনো ৰিহেবিলিটেশ্যন হোৱা নাই আৰু ইয়াৰ কাৰণে সেল্ফ ৰিহেবিলিটেশ্যন কাৰণে আমি চেষ্টা নকৰা নহয় সকলোৱে নিজে খেতি কৰি খাই আছে কোনোবা সৰু মুৰা বিজনেছ কৰি খাই আছে কোনোবা অটো চলি আছে কোনোবা হাজিৰা কৰি পেলাইও দিনত 400-500 টকা কমাই পেলাই আছে কিন্তু চৰকাৰৰ ফালৰ কি মিছা ক'ব আপোনাৰ মই মিডিয়াতে আপুনি কৈ আছোঁ এতিয়া চৰকাৰৰ ফালৰ পৰা যদিও আমাৰ DSD ফালৰ পৰা কাউন্সিলত 3জন ইলেক্টেড আছে সৌখিদিনাৰ পৰা যে গ্ৰুপৰ পৰা আমাৰ DSD মানে CM হৈ আছে বৰ্তমানো চলাই থাকক ভালে কৰক কিন্তু এতিয়ালৈকে টিল টুডে এ গুড ষ্টেপ ফৰ দ্য ৰিহেবিলিটেশ্যন অফ দি DSD both DSD-J and DSD yet to be taken by the government of India, by the government of Assam, even by the North Kasar Hills Autonomous Council. এই তিনিটা আমাৰ সেল্ফ গভৰ্নেন্স ৰাজ্য চৰকাৰ ভাৰত চৰকাৰৰ পৰা এতিয়ালৈকে কোনো ভাল সুব্যৱস্থা কৰা মই দেখা নাই আনকি মই আমাক সদায় এলেহুৱা বুলিও কয় কোনোবা টকা নোপোৱা কাৰণে কোনোবা কাম কৰিব নোপোৱা কাৰণে বা খাব নোপোৱা কাৰণে উগ্ৰপন্থী হয় বা মুভমেণ্ট কৰে বুলি কয় কিন্তু আমি এতিয়াও আজি 10 বছৰ হৈছে ইভেন এ সিঙ্গেল পেনি এক লাল পইচা মই চৰকাৰৰ পৰা লোৱা নাই নিজে খেতি নিজৰ পৰা যিকোনো কৰি আছে হলুমাৰ কৰিবলৈ তথাপিও আমি ডিমাছা ডায়েৰী কোঅপাৰেটিভ ছ'চাইটি বুলি মই নিজেই বনাইছোঁ সেল্ফ গভৰ্ণমেণ্ট 2006 চনত আমি ইয়াৰ পৰা হাফলং টাউনত দুধ বিক্ৰী কৰিছোঁ সব কিছু কৰিছোঁ আমি সব গভৰ্ণমেণ্টৰ ছাপোৰ্ট এই ক্ষেত্ৰত গভৰ্ণমেণ্টৰ ছাপোৰ্ট আমি কাউন্সিলৰ পৰা মানে প্ৰজেক্ট ফৰৱাৰ্ডিং পালোঁ ষ্টেট গভৰ্ণমেণ্টে ফৰৱাৰ্ডিং কৰিলে ষ্টেট গভৰ্ণমেণ্টৰ পৰা দিল্লীত পঠালোঁ দিল্লী এগ্ৰিকালচাৰ মিনিষ্টাৰৰ তাত সময়ত অসমৰ মাননীয় মুখ্যমন্ত্ৰী আছিলে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু সময়ত চেণ্ট্ৰেল মিনিষ্টাৰ আছিলে
আমি তেতিয়া আমাৰ ডিমাচা ডায়েৰী প্ৰজেক্টটো ছাবমিট কৰিছোঁ আণ্ডাৰ NBDT নেশ্যনেল প্ৰজেক্ট ফৰ ডায়েৰী ডেভেলপমেণ্ট তো সেইখিনি সময়তে প্ৰজেক্ট চালে প্ৰজেক্ট ঘূৰাই দিলে ৰিভাইজ বনাই পঠাই দিলোঁ আৰু আকৌ কিবা কৰিলোঁ নৰেন্দ্ৰ মোদী প্ৰাইম মিনিষ্টাৰ হ'ল ৰাখিলে তাৰপাছতে আকৌ আমি লৈ গ'লোঁ কৰোণা আহি গ'ল আমি 3 টাইমছ আমাৰ ডিমাচা ডায়েৰী প্ৰজেক্ট দিল্লীত লৈ গ'লোঁ কিন্তু প্ৰেক্টিকেলি একো নহ'ল প্ৰেক্টিকেলি জিৰ' তেতিয়াহ'লে এই গোটেই কথাখিনিৰ কাৰণে আপোনালোকে এতিয়া হতাশ আপছেট মানে মই পাৰ্চনেলি যিটো চৰকাৰে কৈছে ব্ৰিং দ্য প্ৰজেক্টছ দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ইজ দ্য মাইটি গভৰ্ণমেণ্ট মাইটি ইণ্ডিয়া এণ্ড উই হেভ লট অফ ফাণ্ডছ আপোনালোক দিব পৰা যায় আমি জইণ্ট মেনেজিং কমিটিত আমি বহিছোঁ সেই সময়ত শম্ভু সিং খগেন শৰ্মা ছাৰ আৰু বাকী যেনেকৈ আমি সুভাষ দাস পৰা আৰম্ভ কৰি বিভিন্ন আমি চিফ ছেক্ৰেটাৰী আৰু হোম কমিশ্যনাৰ আৰু লগতে আমি ইউনিয়ন হোম মিনিষ্টাৰ পালোঁ নৰ্থ ইষ্ট ইনচাৰ্জ পালোঁ এভৰিবডি who shared with us in the JMG, they have spoken that we have got lot of fund. You bring the project, then we are ready to give it. Practically. আমি চাৰিটা ৰিহেবিলিটেশ্যন চেণ্টাৰ আমি মডেল ভিলেজ বনাইছোঁ টোটেল 87 crore প্ৰজেক্ট দিল্লীতে আছে এগ্ৰিকালচাৰ মডাৰ্ণ এণ্ড মানে অৰ্গেনিক ভিলেজ ফৰ দ্য DSD কেডাৰ্ছ ওৱান ইজ মাহুৰ one is Diumbra, one is Harangaja, one is Omraso. এইটো প্ৰজেক্টটো এতিয়াও আছে আৰু এতিয়ালৈকে গভৰ্ণমেণ্টে কৰা নাই ইভেন সৰু প্ৰজেক্ট যদি ডায়েৰী হোৱাহেঁতেন আমাক মদ খোৱা বুলি কয় দ্য ট্ৰাইবেলছ আৰ দ্য ড্ৰাংকান পিপল বুলিও কয় মদ খাই পেলাই মৰে ডিমাচাবিলাক চব কিন্তু আমি মদৰ বাটে গাখীৰ ষ্টাৰ্ট কৰিছোঁ হাফলং টাউনত মই গাখীৰ দুধ বিক্ৰী কৰিছোঁ কিন্তু সেই ডিমাচা ডায়েৰী কোঅপাৰেটিভ ছ'চাইটিৰ যিটো সপোন আমাৰ গাড়ী এটা পচি গ'ল কিন্তু আমি তথাপিও এই চৰকাৰৰ পৰা যিটো আশা কৰিছিলোঁ চৰকাৰৰ পৰা আমি কোনো কিবা পোৱা নাই এই কাৰণে ডায়েৰীটো সপোন হৈ থাকিল তথাপিও আমি আশাটো এৰা নাই আমি নিজৰ ফালৰ পৰা এইটো লাগিছে এইবিলাক কাৰণতে এতিয়া ইমপ্লিমেণ্টেশ্যনটো আমি চৰকাৰৰ পৰা আশাটো এৰা নাই আশাটো আছোঁ যে চৰকাৰে কিবা কৰিব কিন্তু কিবা কৰাৰ বাদে আমি ব্ৰেইন নাই বুলি আমাক কৈছে আমাক কোনো নাজানে বুলি কৈছে যিটো আমি প্ৰপ'জ কৰিছে ব্ৰেইন থকাসকলে মগজ থকাসকলে যেন এই বুৰ্বক ৰিভলিউচনাৰীবিলাকক যে ৰিহেবিলিটেশ্যন কৰিব যিটো প্ৰমিছ হোপছ এণ্ড ইনস্পিৰেশ্যন দিছে ইমপ্লিমেণ্ট কৰাটো আমি বিচাৰোঁ মানে এইটোৱে আপোনাৰ মনত কেৱল হতাশাই নহয় ক্ষোভৰ সৃষ্টি কৰিছে ইয়াৰ প্ৰভাৱ বেয়া পৰিছে প্ৰভাৱটো কেনেকৈ বেয়া প্ৰভাৱটো আমাৰেই পিয়াৰো আছিলে আমাৰেই পিয়াৰৰ ল'ৰাবিলাক DNL বনাইছে মুক্তিশ্বৰ কেমেৰাই কোন হয় মোৰে অফিচ ষ্টাফ ইটিকা দিৱসা কোন হয় মোৰে পিয়াৰো আমাৰে ফুল ৱৰ্কাৰ তেওঁলোকে পিয়াৰৰ পৰা চিভিল ৱৰ্কাৰ হৈ পেলাই আৰ্মছ ধৰিছে চৰকাৰে আকৌ মাৰামাৰি কৰাবলৈ এনকাৰেজ কৰাৰ নিচিনা হ'ল আৰু তেওঁলোকে আহি পেলাই আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ লগত কথা পাতিলে আমাৰ আৰক্ষী বিষয়াসকলৰ লগত কথা পাতি পেলাই আকৌ এটা চুক্তি হ'ল দুটা চুক্তি হ'লনে নহয় যদি এটা চুক্তিতে যদি ইমপ্লিমেণ্টেশ্যন ভাল হোৱাহেঁতেন তো নহ'লহেঁতেন মানে চুক্তিৰ পিছত চুক্তি হৈছে কিন্তু প্ৰেক্টিকেলি একো চুক্তিৰ পিছত চুক্তি কোনো প্ৰেক্টিকেল হোৱা নাই এতিয়া DNL এনেকুৱা DNL ইমপ্লিমেণ্টেশ্যন কি হ'ব যদি DSD 3,000 4,000 ল'ৰাবিলাক হোম কামিং চেৰেমনি হৈ পেলাই জইন কৰিছে আৰু ইভেন DSD যেও লগতে আছে তেল এইবিলাকৰ যদি নহয় আমাৰ কেডাৰবিলাক আমাৰ অফিচাৰবিলাক আমাৰ লিডাৰবিলাক প্ৰাইম মিনিষ্টাৰ হ'লেও একো কাম নহ'ব এটা চৰকাৰক আমি সব কামটো আমি দুখ দিবও নোৱাৰোঁ কাৰণ আমাৰেই নেতাবিলাক যে চিফ এক্সিকিউটিভ মেম্বাৰ হৈ আছে আমাৰেই ল'ৰাবিলাক EM হৈ আছে তেতিয়া তথাপিও তেওঁলোকক মই ৰিকুৱেষ্টো কৰিছোঁ যে প্ৰিপেয়াৰ দ্য DPR send it to Government of Assam then Government of India এইটো এনেকুৱা নেকি যে আপুনি পাৱাৰত নাই হওক মানে মই কাউন্সিলৰ কথাটো কৈছোঁ তাত এতিয়া যিখন কাউন্সিল আছে এই কাউন্সিলত আপুনি নাই কিন্তু এটা সময়ত আপোনালোকৰে একালৰ সতীৰ্থ তেওঁলোকে আছে কোনোবাই তাত মুৰব্বী হৈছে কোনোবাই তাত EM হৈছে কোনোবাই পাৰিষদ হৈ আছে গতিকে এইবিলাকৰ এটা ব্যক্তিগত আপোনালোকৰ মাজত থকা দূৰত্বৰ কাৰণে এইটো হৈছে নেকি বা ব্যক্তিগতভাৱে এইটো দিলীপ নুনিছাৰ প্ৰজেক্ট দিলীপ নুনিছাই কৰা প্ৰজেক্ট গতিকে এই প্ৰজেক্টটো আমি কিয় কেন্দ্ৰলৈ প্ৰথম কিয় এই প্ৰজেক্ট ইমপ্লিমেণ্টেশ্যন হ'ব লাগে এক ধৰণৰ ইগ'ৰ কাৰণে এইটো হৈছে নেকি তেনেকুৱা হ'ব পাৰে এইটো মই তেওঁলোকৰ মনটো মই সোমাই নাচাওঁ তথাপিও মই এজ এ মানে ফৰ্মাৰ মানে DSD তো মই সেই সময়ত যিটো ভাবিছোঁ সেই সময়ত মই বৰ্তমানো ভাবি আছোঁ মই তেওঁলোকক ছাজেশ্যনহে দিব পাৰোঁ কাৰণ তেওঁলোকে সাংবিধানিকভাৱে
মানে ইলেক্টেড কনষ্টিটিউশ্যন ইলেক্টেড ৰেছপনচিবল গোজ টু দেম তো মই তাত ক'বলৈ নাযাওঁ কিন্তু উপদেশ বা ছাজেশ্যন এজে তেওঁলোকৰ মই সেই সময়ত মই উপদেষ্টা বা মই নেতা আছিলোঁ সেইহেতু মই প্ৰজেক্ট যিবিলাক দিছোঁ 21,000 crore প্ৰজেক্ট ছাবমিট কৰিছোঁ দিল্লীত তো তাৰপিছত চ'লাৰ আছে হাফলং ৱাটাৰ ছাপ্লাই আছে বিভিন্ন প্ৰজেক্ট আছে এই প্ৰজেক্টবিলাক ইমপ্লিমেণ্ট যদি হয় ৰূপায়ণ যদি হয় তেতিয়াহ'লে DHD যে বা দিলীপ নঞ্চা বা জুৱেল গৰলোচা তাত বেনিফিট নহয় বেনিফিট উইল কাম টু দ্য বিজনেছ পাব্লিক এজ এ হোল নট অনলি ডিমাছাছ বাট ফৰ অল ছেকশ্যন অফ পিপল এইটো কাৰণে যিটো মানে মোক যিটো প্ৰজেক্ট বনাব দিছে প্ৰজেক্ট বনাই দিল্লীলৈকে লৈ পেলাই আনিছে ইমপ্লিমেণ্ট কৰাৰ সময়ত ভাল হ'ব লাগে আচ্ছা এতিয়া মোক এটা বস্তু কওক আপুনি নিজেই ক'লে যে হিতেশ শইকীয়াৰ দিনত প্ৰয়াত অসমৰ মুখ্যমন্ত্ৰী হিতেশ শইকীয়াৰ দিনত আপুনি নিজে কলেজ ষ্টুডেণ্ট আছিল সেই সময়ত সংগ্ৰামৰ লগত আৰম্ভ হৈছিল গণতান্ত্ৰিক সংগ্ৰামৰ পৰা সশস্ত্ৰ সংগ্ৰামলৈকে আহিল তাৰপিছত যুদ্ধবিৰতি হ'ল চুক্তি হ'ল তাৰ পিছৰ পৰিৱেশ এয়া এতিয়া মোক আপুনি এটা বস্তু কওক সেই সময়ত যি সময়ত আপোনালোকে সশস্ত্ৰ সংগ্ৰাম কৰি আছিল দুটা ফেকশ্যন হৈছিল DHD সেই সময়ৰ যি কাউন্সিলৰ যিটো পৰিষদ আছিল পাৰিষদ চৰকাৰ গঠন হৈছিল পৰিষদীয় চৰকাৰ আছিল আৰু এতিয়া আপোনালোকৰ সতীৰ্থসকলৰ নেতৃত্বত হোৱা চৰকাৰ এই চৰকাৰৰ ডিফাৰেঞ্চটো কি পাৰ্থক্যটো কি কাৰণ সেই সময়তো তাৰ পৰিষদীয় চৰকাৰৰ বিৰুদ্ধে অভিযোগ আছিল যে তেওঁলোকে কাম নকৰে ডিমাছা ৰাইজৰ আশা আকাংক্ষা পূৰণত ব্যৰ্থ হৈছে এতিয়াতো ডিমাছাৰ আপোনালোকে যিসকলে সশস্ত্ৰ সংগ্ৰাম হৈছিল তেওঁলোকৰ নেতৃত্বতে চৰকাৰ গঠন হৈ আছে এতিয়া মই কাউন্সিলৰ ভিতৰত সোমায়ো চোৱা নাই কিন্তু আপুনিতো অবজাৰ্ভ কৰি আছে অবজাৰ্ভ কৰি আছোঁ সৌসিদিনাও মই আমি ষ্টুডেণ্ট সময়তো সৌসিদিনাৰ যেনেকুৱা পবিত্ৰ কেম্পৰাই জিচি লাংথাচা ফুনেন্দু লাংথাচা আৰু নিৰঞ্জন হোজাই এতিয়া বৰ্তমান দেৱজিৎ থাউচেন বৰ্তমান দেৱলাল গৰলোচা সকলো চালি চাৰি আমি চাইছোঁ আৰু সৌসিদিনা যিবিলাক আমাৰ ষ্টুডেণ্ট লাইফত আছিলে তেওঁলোক এটা বেছিভাগ শিক্ষিত নহয় শিক্ষিত আছে শিক্ষিত লিখা পঢ়া জানিলেতো শিক্ষিত হয় কিন্তু মানে এডুকেশ্যনেলি ডিগ্ৰীটো নাই তথাপি সিদিনা আমি যেতিয়া 90 আগতে আমি ষ্টুডেণ্ট কনফাৰেঞ্চ কৰোঁ সেই সময়তে আমি পাইছোঁ যে লোকেল পিপলছ পাব্লিকে যিটো কাম কৰে পাথৰ যদি লয় ঘৰুৱাভাৱে ব্যৱহাৰ কৰিলে পইচা নালাগে আপুনি বাঁহ কাটিছে নিজৰ ঘৰুৱা কাৰণে কাটিলে পইচা নালাগে আৰু ঠিক তেনেকৈ বিভিন্ন এনেকৈ তেওঁলোকে লোকেল ইণ্টাৰেষ্টটো কৈছিলে আৰু তেওঁলোকে লোকেল ৰিচৰ্চটো ফৰেষ্ট ৰিচৰ্চটো বচাইছিলে কিন্তু বৰ্তমানৰ আমাৰ যিটো এডমিনিষ্ট্ৰেটিভ কাউন্সিল লোকেল ৰিচৰ্চটো ফুলি আপুনি পাথৰৰ পৰা আৰম্ভ কৰি কয়লাৰ পৰা আৰম্ভ কৰি ৱেল প্ৰটেক্টেড নহয় ইভেন আমাৰ মানে যিটো সৌসিদিনাও আছিলে বৰ্তমানো আছে আণ্ডাৰ 6 শিডিউল টু প্ৰটেক্ট দি লেংগুৱেজ এণ্ড কালচাৰ অফ দি ট্ৰাইবেল পিপল আমি বৰ্তমান সময়তো বেছিভাগ উৎসৱ বনোৱাৰ বাদে যেনেকৈ বসুদিমা কৰে বা নাগা ফেষ্টিভেল কৰে কুকি ফেষ্টিভেল কৰে মাৰ ফেষ্টিভেল কৰে এইটো কৰে কিন্তু এজ এ মানে প্ৰটেকশ্যন কাৰণে এটা লিটাৰেচাৰ ডেভেলপ হ'ব লাগে ভাষাৰ যিটো সাহিত্য ডেভেলপ নহয় জাতি মানে কিবা মানে ইয়াৰ অংগ প্ৰত্যংগত উন্নতি কৰিব নোৱাৰে সেইকাৰণে বৰ্তমান যিটো আমাৰ অট'নমাছ কাউন্সিলৰ এইমছ এণ্ড অবজেক্টটো ফুলফিল কৰিবলৈ হ'লে আমাৰ লিডাৰশ্বিপ আগৰ পৰাও উইক আছিলে বৰ্তমান যিটো ষ্ট্ৰং নিজকে আমি ক্লেইম কৰি আছোঁ বৰ্তমান লিডাৰশ্বিপে 6 শিডিউলৰ যিটো এইমছ এণ্ড অবজেক্টটো ফুলফিল কৰোঁতে বহুত লেহেমীয়া হৈছে ধীৰে হৈছে ইভেন আমাৰ যিটো এগ্ৰিমেণ্টৰ পইণ্টছ এণ্ড প্ৰগ্ৰাম আছে তাতে মনুমেণ্টছ প্ৰটেকশ্যন ভাষা উন্নতিৰ কাৰণে যিকোনো লিখা আছে ডিমাছা এণ্ড নন ডিমাছাৰ সেই বস্তুটো এটা ড্ৰাইভাৰ লাগে কিন্তু টু মুভ দি MOS to be implemented there is a necessary of a driver just like a madam যেনেকৈ কাউন্সিলৰ CM এটা লিডাৰশ্বিপ আছে আমাৰ CM সাবে আমাৰ EM বিলাকক মানে ডাইৰেকশ্যন দিব লাগিব যে ইউ গো টু দিছ পইণ্ট আপুনি এজন EM MOS ধৰক আপুনি এজন MOS এইটো ধৰক তেতিয়াহে এই MOSটো এটা ইমপ্লিমেণ্টেশ্যন পথত যাব যেতিয়া MOSটো মানে যিটো ইমপ্লিমেণ্ট হ'ব তেতিয়া ডিমা হাছাও বা তেতিয়া কাৰ্বি আংলং উন্নতি হ'ব প্ৰেক্টিকেলি আপুনি এটা কথাই ক'ব খোজে তাৰমানে এতিয়াৰ কাউন্সিল আচলতে এইবিলাক কৰাৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে কাউন্সিল অভাৰঅল আমাৰ কাউন্সিল ব্যৰ্থ হৈছে নে নেতাবিলাক ব্যৰ্থ হৈছে তেওঁলোকে চালি জাৰি চাব লাগিব আৰু অসম চৰকাৰক মই এইটোৱে বিচাৰোঁ আকৌ যে অসম চৰকাৰৰ বা ভাৰত চৰকাৰৰ এটা ছাজেশ্যন আছিলে আপোনালোকে যিটো ডিমাৰাজি বিচাৰিছে বা ডিমাছা
অধ্যুষিত এৰিয়াক মানে আপোনালোকে যে পাহাৰৰ লগত সামৰিব বিচাৰিছে আপোনালোকে এতিয়া বৰ্তমান এইটো পৰ্যায়ত নগৈ আপোনালোকৰ এইটো পৰ্যায়ত যাব লাগে যে ডিমাছা ডেভেলপমেণ্ট কাউন্সিল এটা আৰ্টিকল 2 and 3 MOS নম্বৰত যিটো লিখা আছে একৰ্ডিং টু 2 and 3 আৰ্টিকল ক্লজ নম্বৰ যে ফৰ্মেশ্যন অফ ডেভেলপমেণ্ট কাউন্সিল ফৰ দ্য পিপল অফ বৰ্মন এণ্ড হোজাই মই অথনি কৈছিলোঁ যে বৰ্মন এণ্ড হোজাই ভাৰতীয় সংবিধান অনুযায়ী তেওঁলোকক ডিমাছা ডেভেলপমেণ্ট কাউন্সিল বনাব পৰা নাযায় এইটো আমাৰ বাধা বিঘিনিত আহিছে কিয়নো সেই সময়ত শৈলেশ ছাৰ আছিলে অসম চৰকাৰৰ কমিশ্যনাৰ ফৰ হোম তেওঁলোকক মই কৈছোঁ ডিমাছা অট'নমাছ কাউন্সিল বনাব লাগে ফৰ দ্য লিভিং ইন বৰাক ভেলী এণ্ড ব্ৰহ্মপুত্ৰ ভেলী তেতিয়া তেওঁলোকে ভাৰতৰ সংবিধানৰ যিটো বাধা বিঘিনি মোক ক'লে যে ননিছা আপোনালোকে কোৱাটো ঠিকেই আছে ডিমাছা অট'নমাছ কাউন্সিল হ'ব লাগে ফৰ বৰাক ভেলী এণ্ড ব্ৰহ্মপুত্ৰ কিন্তু ভাৰতৰ সংবিধানত এইটো নোৱাৰে বৰ্তমান এইকাৰণে বৰ্মন ডিমাছা কাছাৰী ডেভেলপমেণ্ট কাউন্সিল টু প্ৰটেক্ট দি কালচাৰ এণ্ড লেংগুৱেজ অফ দি ডিমাছা পিপল লিভিং আউটছাইড ডিমা হাছাও এণ্ড কাৰ্বি আংলং হিলছৰ বাহিৰত থকা কিন্তু তাতে এটা লিখা আছে দ্য গভৰ্ণমেণ্ট অফ আছাম উইল গিভ ফুল ছাপোৰ্ট ফাইনেন্সিয়েলি এণ্ড ইকনমিকেলি ইন আবাৰ অল ডেভেলপমেণ্ট বৰ্তমান 10 বছৰ হৈ গ'ল ডেভেলপমেণ্ট কাউন্সিল ক্ৰিয়েট হোৱা সেই সময়ত নিৰ্মল বৰ্মন আছিলে বৰ্তমান ৰূপেশ বৰ্মন খেৰছা তো এতিয়া এইটো যিটো প্লেন ডিষ্ট্ৰিক্টত থকা ডিমাছা বিলিগৰ ভাষা উন্নতি কৰিবৰ কাৰণে এতিয়া কৰিমগঞ্জৰ ডিমাছা বিলিগৰ ভাষা মাননীয় আমাৰ এডুকেশ্যন মিনিষ্টাৰে এপ্ৰুভ কৰি দিছে যে ডিমাছা ভাষা শিকাব লাগে চবকে ভাল কৰিছে কিন্তু বাকীবিলাকত যিটো ডেভেলপমেণ্টৰ কাৰণে যিটো সা সৰঞ্জাম লাগে ভাষাৰ কাৰণে কিতাপ লাগে ডিক্সনাৰী লাগে কিবা লাগে এইবিলাকত অসম চৰকাৰে যদিও ভাৰত চৰকাৰে কৈছে যে ষ্টেট গভৰ্ণমেণ্ট উইল টেক এভৰিথিং কিন্তু বৰ্তমান আমি প্ৰেক্টিকেলি এই যে ডেভেলপমেণ্ট কাউন্সিলৰ সা সৰঞ্জাম উন্নতি কৰিবৰ কাৰণে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই শিলচৰত কছাৰী ৰজাৰ শেষ ৰজা ৰাজা গোবিন্দ ষ্টেচু অপেনিং কৰাৰ সময়ত খাজপুৰত গৈ পেলাই একেলগে ময়ে আছিলোঁ তেতিয়া তেখেতে তাতে 200 কোটি টকা টু প্ৰটেক্ট দি মনুমেণ্টছ এণ্ড লেংগুৱেজ ডেভেলপমেণ্ট অফ দি ডিমাছাছ লিভিং ইন প্লেন ডিষ্ট্ৰিক্ট এইটো এতিয়ালৈকে হৈ পৰা নাই আৰু সেইকাৰণে এই ডেভেলপমেণ্ট কাউন্সিলৰ জৰিয়তে যে ডিমাছা ভাষা সংস্কৃতিৰ উন্নতি হ'ব মনুমেণ্টছ প্ৰটেক্ট হ'ব এইটো এতিয়ালৈকে হৈ পৰা নাই মানে এই গোটেইখিনিক লৈ আপোনাৰ যিখিনি অসন্তুষ্টি এই অসন্তুষ্টি সম্পৰ্কত আৰু কিছু কথা পাতিম মই যদি সোধোঁ এতিয়া আপোনাক এতিয়া আপুনি ব্যক্তিগতভাৱে আপুনি কি কৰিছে কাৰণ মই আপোনাৰ বক্তব্যৰ জৰিয়তে আপোনাৰ হতাশা বা ক্ষোভৰ বহিৰ্প্ৰকাশ আপোনাৰ হৈছে প্ৰেক্টিকেলি আপুনি এতিয়া কি কৰি আছে মই যদি সোধোঁ আপোনাক আপুনি কি কৰি আছে এতিয়া বৰ্তমান যদিও আমাৰ আন্দোলনৰ যিটো কাৰ্যসূচী আমি ডেম'ক্ৰেটিক মুভমেণ্টছটো আমি কৰি আছোঁ আৰু আমাৰ যিটো ডিমাৰাজী আন্দোলন আৰ্ম ষ্ট্ৰাগলৰ জৰিয়তে এইটো আৰ্ম ষ্ট্ৰাগল আমি বাদ দিলোঁ আমি গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ যিটো ভাৰতীয় সংবিধান আমি ল এণ্ড অৰ্ডাৰ আমি ৰেচপেক্ট কৰিছোঁ আৰু ইয়াৰ ভাৰতৰ সংবিধানৰ জৰিয়তে আমাৰ উন্নতিৰ কাৰণে যিহেতু ভাৰত চৰকাৰ অসম চৰকাৰ আৰু বিভিন্ন সচেতন মহলৰ সাক্ষীত আমি এটা চুক্তিত লিপিবদ্ধ হৈছোঁ যাক নেকি মেমৰেণ্ডাম অফ ছেটেলমেণ্ট কয় একৰ্ড এটা কৰিলোঁ আমি যদিও ডিমাৰাজী ষ্টেট ক্ৰিয়েট হোৱা নাই ইয়াৰ যদি আমাৰ লিখিত অনুযায়ী আমাৰ ডেভেলপমেণ্টৰ কথা কৈছে আৰু লিখিত আছে সেই বস্তুটো আমি বিচাৰোঁ ভাৰত চৰকাৰে এই অসম চৰকাৰক এটা আদেশ দিব লাগে যে এই MOS যিটো চুক্তি হৈছে এইটো সোনকালে ৰূপায়ণ হওক আৰু ইয়াৰ ফল ইয়াৰ যিটো ফ্ৰুটছ হ'ব যিটো নতুন চামবিলাক খাবলৈ পাওক আৰু লগতে আমি এতিয়াতো আপুনি ধৰক আমি জীৱন এটা আৰম্ভ কৰিছে আমি চুক্তিৰ যিটো এইটো ৰূপায়ণটো ইমপ্লিমেণ্টেশ্যন আমি বিচাৰোঁ কিন্তু তথাপি আমাৰ যিটো আদৰ্শ আমাৰ যিটো চিন্তাধাৰা যিটো গভৰ্ণমেণ্টক আমি কৈছোঁ যে গভৰ্ণমেণ্টে এইটো কৰা নাই এইটো কৰিছে কিন্তু আমিও নিজে এটা কৰিব লাগিব ভাৰত চৰকাৰ অসম চৰকাৰে আমাক যে এলেহুৱা কৈছে বা কিবা কৈছে আগত আমি বহুত পাওঁ পেপাৰ কাগজ কিন্তু আমি ভাৰত চৰকাৰক এনেকুৱা এটা দিছোঁ অসম চৰকাৰৰ জৰিয়তে এক্সাম্পল ডায়েৰী গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ডায়েৰীটো ফুলফিল কৰিব পৰা নাই এইটো এটা লাজৰ কথা উই হেভ এ লট অফ ফাণ্ডছ মিলিয়নছ এণ্ড বিলিয়নছ বুলি কোৱা ভাৰত চৰকাৰ মাইটি ইণ্ডিয়া অসম চৰকাৰৰ জৰিয়তে আমি লগ কৰিছোঁ কিন্তু আজি কোপতি সেই বস্তু হোৱা নাই নোহোৱাৰ কাৰণে ইয়াৰ নেগেটিভ ইম্পেক্ট ভাৰত চৰকাৰৰ ওপৰত কেনেকৈ প্ৰভাৱ পৰিব
ৰাইজে বা আন্দোলন কৰি থকাবিলাকে কেনেকৈ বিশ্বাস কৰিব যেনেকৈ অসম ভাৰততো ইয়াতেই নহয় অসমত যে ৰিভলিউচনে খতম হ'ল বা নাগালেণ্ডে খতম হ'ব বা মণিপুৰে খতম হ'ব কিন্তু সেই ঝাৰখণ্ড বা নাক্সাল খতম হোৱা নাই সেইবিলাকৰ কাৰণে ভাৰত চৰকাৰ অসম চৰকাৰে এটা উদাহৰণ হৈ থাকিব লাগে উদাহৰণ তেতিয়াই হ'ব দিলীপ নুনিছা জুৱেল গৰলোচা বা আদাৰ অৰ্গেনাইজেশ্যনে যিটো চুক্তি কৰিছে সেইটো ইমপ্লিমেণ্ট কৰিলেহে ভাৰত চৰকাৰৰ এটা গুড এক্সাম্পল হ'ব অনলি যে আনিছে কৰিছে আৰ্মছ কিবা কৰালে দিছ ইজ নট এ ছাকচেছফুল দিছ ইজ ফাইলাৰ এট অল সেইকাৰণে আমি ভাৰত চৰকাৰত এতিয়া আপোনাক ক'ব বিচাৰিছোঁ যে আমি ছ'চিয়েলি যিটো আগতো আমি ৰিভলিউশ্যন কৰি থাকোঁতে আমি ছ'চিয়েল যে আমাৰ লেংগুৱেজ কালচাৰ ৰিলিজন আমাৰ যিটো ফেইথ এইটো বচাবৰ কাৰণে আগৰ পৰা লাগিছোঁ ইনক্লুডিং এডুকেশ্যন আমি জংগল লাইফ থাকোঁতেও আমি NCLs কাৰ্বি আংলঙৰ ভিতৰৰ গাঁৱত আমি স্কুল কৰিছোঁ যিটো স্কুলক কাৰ্বি আংলং অট'নমাছ কাউন্সিলে গভৰ্ণমেণ্ট কৰিলে যিটো স্কুলক NCLs অট'নমাছ কাউন্সিলে এতিয়া গভৰ্ণমেণ্ট কৰি আছে চলি আছে এইবিলাক এতিয়া কৰিছে আৰু তথাপিও সেই সময়তে আমি পিছটক থাকোঁতে ধনশিৰি সেনাপতি তুলাৰাম মেমৰিয়েল কলেজ খুলিছোঁ এতিয়া চলি আছে আণ্ডাৰ আছাম ইউনিভাৰ্চিটি কাৰ্বি আংলং অট'নমাছ কাউন্সিলে সহায় কৰিছে অলপ চলি আছে আৰু লংকাত বীৰ ডিমালু মেমৰিয়েল কলেজ মই নিজেই ইনিচিয়েটিভ লৈ পেলাই খুলিছোঁ এটা গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত সেইটো চলি আছে হাণ্ড্ৰেডছ অফ বয়জ এণ্ড গাৰ্লছ বেনিফিট হৈ আছে তো ঠিক তেনেকৈ কাৰ্বি আংলঙৰ বৰলাংফাৰ লংকা চিংজুৰি ৱাড্ৰেং ৰিচাৰ্ভ মাইবাং সেইবিলাকত আমি স্কুল খুলি আমি মানে ইণ্টেৰিয়ৰ ভিলেজত এডুকেশ্যনটো আমি লাইট আনিবৰ কাৰণে বিচাৰিছোঁ সেইবিলাক আপুনি ডেজিগনেটেড কেম্পকো আপুনি স্কুললৈ কনভাৰ্ট কৰিছে এইটো কৰি আমি তাৰপাছত যেতিয়া আমি হোম কামিং চেৰেমনি হ'ল আমাৰ 4টা ডিজেণ্টেড কেম্প আছিলে সেই 4দিনা ডিজেণ্টেড কেম্পক আমি গাঁৱলৈ ৰূপান্তৰ কৰিছে কোনোটো এনেই নোহোৱা হৈ গ'ল কিন্তু আমি যিটো আমাৰ বেটেলিয়ন 4টা আছিলে গ্ৰুপিং 1 বেটেলিয়ন গ্ৰুপিং 2 বেটেলিয়ন গ্ৰুপিং 3 গ্ৰুপিং 4 বেটেলিয়ন ডিজেণ্টেড কেম্প যিটো দিয়ংব্ৰা ৱাচাইখং ডিমা হাছাওত অৱস্থিত যাক নেকি কাউন্সিল অট'নমাছ কাউন্সিলে 50 বিঘা মাটি এলটমেণ্ট দিছিলে সেই ঠাইত মই আমাৰ ডিমা হাছাও অট'নমাছ কাউন্সিলৰ জৰিয়তে যিটো ডেভেলপমেণ্ট হৈ আছে অসম চৰকাৰৰ জৰিয়তে যিটো এডুকেশ্যন ডেভেলপমেণ্ট হৈ আছে তাতে নৰখি আমাৰ যিটো এটা উদাহৰণ দিব বিচাৰিছোঁ আমাৰে এটা কেম্প আছিলে 4 নম্বৰ বেটেলিয়নত আমি এডুকেশ্যনৰ আমাৰ ইণ্টেৰিয়ৰ আমাৰ কেডাৰ্ছৰ ফেমিলি ল'ৰা ছোৱালী আৰু দুখীয়া ল'ৰা ছোৱালীবিলাকক পঢ়াবৰ কাৰণে অনাথ অৰফেনবিলাকক পঢ়াবৰ কাৰণে আমি এটা চিন্তাধাৰা মই কৰিছিলোঁ যিটো নেকি চৰকাৰো অনুমতি দিলে ৰাইজেও অনুমতি দিলে তাত আমি স্কুলখনৰ নাম থৈছোঁ ৰাজা গোবিন্দ চন্দ্ৰ আৰ্য গুৰুকুলম দয়ানন্দ দুৰ্গ আমাৰ শেষ ৰজা ৰাজা গোবিন্দ চন্দ্ৰ হাচনু তেওঁৰ নামতে নামকৰণ কৰিছোঁ আৰু 2013 চনৰ 6 ডিচেম্বৰতে অসমৰ মাননীয় মানে গভৰ্ণৰ ৰাজ্যপাল JP পাটনায়ক স্বামী অগ্নিবেশ তেওঁলোকে হেলিকপ্টাৰ দি গৈ তেতিয়া অপেনিং কৰিছে বৰ্তমানলৈকে আমাৰ স্কুলত 76 ল'ৰা ছোৱালী মেট্ৰিক পাছ কৰিছে তাৰৰ ভিতৰত ইঞ্জিনিয়াৰ পঢ়া ওলাইছে এটা ল'ৰা মেডিকেলতো পাছ এইটো তেজপুৰ মেডিকেল কলেজত পঢ়াই আছোঁ আমি মাহেকীয়াকৈ দুখীয়া ল'ৰাক আমি সহায় কৰি আছোঁ ঠিক তেনেকৈ আমি কলেজো কৰিলোঁ সেই কলেজত বেকৱাৰ্ড বা ইণ্টেৰিয়ৰ ল'ৰা ছোৱালী যেনেকৈ ধনশ্ৰী ভিতৰত মিচি বাইলাম বহুত দূৰ আপুনি জানে মিচি বাইলাম এটা সমস্যা নাগা এৰিয়াত সেই মিচি বাইলাম দাউদিখ হাবজান ভিতৰুৱা গাঁৱৰ বা নাগালেণ্ডৰ ল'ৰা ছোৱালী আহি এতিয়া সেনাপতি তুলাৰাম মেমৰিয়েল কলেজত এইটো যিটো নেকি আমাৰ অৱদান আছে বুলি মই ক্লেইম কৰোঁ ঠিক তেনেকৈ আমি নিজৰ ফালৰ পৰা ল'ৰা ছোৱালীক যেনেকৈ আমাৰ ল'ৰা ছোৱালী মানে আমাৰ কেডাৰ্ছবিলাকক এটা সচেতন দি এৱেকনিং এটা আনি পেলাই তেওঁলোকক নিজৰ ভৰিত থিয় দি পেলাই থাকিবলৈ নিজৰ চৰকাৰৰ ওপৰতে আশা নকৰি যদিও আশা কৰিব লাগে কাৰণ চৰকাৰে আমাক শপত দিছে চৰকাৰে আমাক প্ৰমিছ কৰিছে যে আমি এইটো দিম কিন্তু নোহোৱাটো নকৰাটো চৰকাৰৰ লাজ আমাৰ লাজ নহয় কিন্তু আমাৰ হাত ভৰি আছে আমাৰ হাত ভৰিৰে আমাৰ মগজ আছে আমি কাম কৰি বিজনেছ কৰি হ'লেও খাম বুলি আমাৰ প্ৰত্যেকটো ল'ৰাৰ ভিতৰতে এতিয়া 90% বিশ্বাসত আছে যদিও এটা গ্ৰুপে DNLA বনাই পেলাই এইটো চৰকাৰৰ লগত মিলি গৈছে এইটোতো চৰকাৰৰে ফেইলাৰ কিন্তু বৰ্তমান মই ছ'চিয়েল কামত মই ব্যস্ত লগতে আমাৰ যিটো নিজৰ সংস্থাপনটো যিটো পিতৃ যুগৰ পৰা আমি খেতি কৰি আহোঁ সেই চিষ্টেমত আমি কৰি আছোঁ লগতে আমাৰ যিটো সমাজক সহায় কৰিব পৰা
আমি যেনেকৈ অসমৰ মুখ্যমন্ত্ৰী বিভিন্ন চৰকাৰৰ লগত মিলি পেলাই এটা স্কিম আনি পেলাই সমাজত যেনেকা এই ব্ৰহ্মপুত্ৰ সিপাৰত ডায়েৰী বনাইছে কিবা বনাইছে ঠিক তেনেকৈ আমাৰো এটা মগজ আছে বা আমাৰো এটা চিন্তাধাৰা আছে সেইকাৰণে আমাৰ এইবিলাক যে অনুষ্ঠান যে আপোনাক কৈছোঁ কলেজ স্কুল সেইবিলাকৰ কাৰণে মই এটা বিভিন্ন ট্ৰাষ্টৰ লগ কৰি এটা আমাৰ যিটো কেম্প আছিলে ডিজাইনটেড কেম্প তাতে আমি এটা ডায়মণ্ড মাৰ্চেণ্টক লগ পাই তেওঁলোকৰ পৰা এটা ৰিকুৱেষ্ট কৰি পেলাই ৰাজা গোবিন্দ চন্দ্ৰত এটা স্কুল বিল্ডিং ভোজনালয় বীৰ দেমালু কলেজৰ এটা বিল্ডিং উদ্ঘাটন হ'ল আৰু ধনশ্ৰী সেনাপতি তুলাৰাম মেমৰিয়েল কলেজ এটা উদ্ঘাটন হ'ল ৱেষ্ট কাৰ্বি আংলঙত পৰমানন্দ বিদ্যালয় জেংখাত এইটো হ'ল মই তেনেকৈ নলবাৰীটো কৰালোঁ আৰু ফুলবাৰী তেনেকৈ বিভিন্ন ঠাইত মই সমজুৱাভাৱে নট অনলি ফৰ আৱাৰ ডিমাচা পিপল বাট ফৰ দ্য পিপল অফ আছাম এণ্ড আৱাৰ পাৰ্টিকুলাৰলি হিলছতো মই এই ছ'চিয়েল কামত মই এক্সাম্পল দিয়াব পাৰিছোঁ যিটো নেকি প্ৰেক্টিকেলি এটা এক্সাম্পল হৈ পেলাই আছে আৰু মই এটা গভৰ্ণমেণ্ট আমাৰ দৰ্শক এটা কথা ক'ম দৰ্শকসকল মই পৰিচয় কৰিছিলোঁ যে DSDৰ তেওঁ সশস্ত্ৰ সংগ্ৰামৰ নেতা আছিল মুৰব্বী আছিল সেই সময়ত তেওঁ বন্দুক চিনি পাইছিল বা বন্দুকেৰে তেওঁ কথা কৈছিল কিন্তু আজি সেই পৰিৱৰ্তিত প্ৰেক্ষাপটত চুক্তি হ'ল ডিমাৰ্জিৰ তেওঁলোকৰ যি স্বপ্ন আছিল সেই স্বপ্ন যদিও পূৰণ নহ'ল তাৰপিছত দিলীপ তুনিচাৰ অন্য এক পৰিচয় আমি দেখা পালোঁ তেওঁ ইতিমধ্যে এক ধৰণে আমি কৈছোঁৱে আমাৰ এই অনুষ্ঠানৰ নামো দিছোঁ যে ডিমাৰ্জিৰ স্বপ্ন আৰু এক সংগ্ৰামী সত্তা হিচাপে এতিয়া তেওঁ প্ৰতিষ্ঠা লাভ কৰিছে কাৰণ কিয় শৈক্ষিক ক্ষেত্ৰত বা সামাজিক ক্ষেত্ৰত বা অৰ্থনৈতিক ক্ষেত্ৰত লগতে কৃষি ক্ষেত্ৰত তেওঁ জড়িত হৈ পৰিছে তেওঁৰ নিজৰ কেডাৰসকলক তেওঁ জড়িত কৰাইছে শৈক্ষিক ক্ষেত্ৰত তেওঁৰ যি অৰিহণা বা যি ধৰণে তেওঁ লাগি আছে গতিকে এইটো এটা গুৰুত্বপূৰ্ণ দিশ আৰু ক'ব পাৰি যে যিসকল সশস্ত্ৰ সংগ্ৰামৰ সৈতে জড়িত যিসকলৰ প্ৰতি মানুহৰ এটা নেগেটিভ ধাৰণা নেতিবাচক ধাৰণা থাকে সেইসকলৰ বিপৰীতে সেই ধাৰণাৰ বিপৰীতে দিলীপ তুনিচা এক বিৰল ব্যতিক্ৰম বুলিয়ে এই মুহূৰ্তত ক'ব পৰা যায় উনিশা ডাঙৰীয়া আৰু এটা কথা ক'ম এই যি ইতিবাচক দৃষ্টিভংগীৰে কাম কৰিছে এই ক্ষেত্ৰত চৰকাৰৰ ফালৰ পৰা আপুনি কি ধৰণে সহায় সাৰথি পাইছে কি ধৰণে সহযোগিতা আপুনি পাইছে চৰকাৰৰ ফালৰ পৰা আমি যেনেকৈ এটা স্বাধীন চৰকাৰে যেনেকৈ সহায় কৰে তেনেকৈ আমি ৰেজিষ্ট্ৰেশ্যনত সহায় পাইছোঁ যেনে কলেজৰ আৰু যেনেকৈ মানে লেণ্ড এলটমেণ্ট কাউন্সিলৰ পৰা পাইছোঁ আৰু কাউন্সিলৰটো মানে কাৰ্বি আংলঙৰ যিটো কলেজ ধনশ্ৰী তেতিয়া এটা কবৰা চমিল আছিলে এনে পৰি আছে সেই ফেমিলিক ৰিকুৱেষ্ট কৰি আমি পাইছোঁ লংকা বীৰ দেমালু কলেজ তাতে ৰাইজৰ মাটি আছে তাতে পালোঁ কিন্তু চৰকাৰ হিচাপে মই মানে ইয়াত কোনো সঁহাৰি নোপোৱা বুলি নকওঁ আৰু চৰকাৰৰ মানে সঁহাৰি অবিহনে কোনো কামো স্বাধীন দেশত কৰিব পৰা নাযায় কাৰণ বীৰ দেমালু কলেজত খুব সিদিনা চন্দন ব্ৰহ্ম মন্ত্ৰী আছিলে তেওঁ এটা বিল্ডিং দিছে 2টা ৰুম বিশ্বজিৎ দৈমাৰী সেই সময়ত MP আছিলে ৰাজা গোবিন্দ চন্দ্ৰ স্কুলত তেওঁ এটা হোষ্টেলৰ কাৰণে 10 লাখ টকা দিছিলে ঠিক তেনেকৈ সেনাপতি তুলাৰাম মেমৰিয়েল কলেজত হৰেণ সিং বে বাউণ্ডাৰী ৱাল দিছিলে বিদ্যা সিং লিং দিছিলে তেনেকৈ তুলিৰাম ৰংহাও এটা অলপ দৰমহা মেনেজ কৰি আছে তেনেকৈ চৰকাৰৰ পৰা সঁহাৰি পাইছোঁ তথাপিও মই যি বিচাৰিছোঁ যেনেকৈ এক্সাম্পল হিচাপে বেদ বিজ্ঞান জ্ঞান মন্দিৰ সিংজুৰি এটা আৰ্ট অফ লিভিঙৰ আণ্ডাৰত মই কৰিছোঁ এটা গুৰুজীয়ে মেনেজ কৰি আছে তথাপিও লেণ্ড পাৰ্মিশ্যন যিটো লেণ্ড এলটমেণ্ট আজি তৰুণ গগৈ গুচি গ'ল আৰু অসমৰ ভিতৰতো আমাৰ হেমন্ত বিশ্ব ডাঙৰীয়া আৰু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া গুচি গ'ল তথাপিও এতিয়ালৈকে এই সিংজুৰিৰ মাটি পাত্তাবলৈ হোৱা নাই নোহোৱাৰ কাৰণে আমি এই যে কলেজৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টত আমি পিছ পৰি আছে সেইকাৰণে আমি চৰকাৰক মানে যিটো মই একো দিব পৰা নাই মই কোনো ইলেক্টেড মেম্বাৰো নহয় বা মিনিষ্টাৰো নহয় কিন্তু মোৰ মনত এটা আশা আছে যে আমি এটা ৰাইজৰ কাৰণে কিবা কৰিবৰ কাৰণে ওলাইছোঁ কৰিব পাৰিম নেকি তো সেই তাত কোনো সঁহাৰি পাই পেলাই আমি কৰিছোঁ যেনেকৈ আপোনাৰ অথনি ক'লে যে MP বৰ্তমান ৰাজ্যৰ স্পীকাৰ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া তেওঁ সেই সময়ত সহায় কৰিছিল ইফালে কাৰ্বি আংলং ডিমা হাছাওতো নোহোৱা নহয় আমাৰ ডিমা হাছাও অট'নমাছ কাউন্সিলৰ পৰাও আমি ৱাৰ্ডেং দিছে যিটো জ্ঞান মন্দিৰ বনাইছোঁ তাতে বৰ্তমানৰ এডমিনিষ্ট্ৰেশ্যন আছে দেৱলাল গলচা ডাঙৰীয়া মাটি এলটমেণ্ট দিছে 20 বিঘা ঠিক তেনেকৈ মানে উইদাউট মই অথনি কৈছোঁ আপোনাৰ চৰকাৰৰ সেউজ সংকেত অবিহনে কোনো কাম কৰিব নোৱাৰে সেইকাৰণে চৰকাৰে এতিয়া মই এই আগৰ পৰা কৈ আছোঁ যেতিয়া ট্ৰাইবেল বেল এণ্ড ব্লক বা ট্ৰাইবেল ইনহিবিটেড এৰিয়া যিটো নেকি ভাৰতৰ সংবিধানত আৰু অসমৰ চৰকাৰৰ
মনতো আছে যে ট্ৰাইবেল এলেকাক ডেভেলপ কৰিব লাগে মোৰ এক্সাম্পল হিচাপে ক'ব বিচাৰোঁ লংকাভেটা বৰলং ট্ৰাইবেল বেল এণ্ড ব্লক লংকাতে দ্য লাৰ্জেষ্ট ট্ৰাইবেল বেল এণ্ড ব্লক ইন আছাম তাত অসমীয়া স্কুল হাইস্কুল দুটা আছে দুটা হাইস্কুলো ট্ৰাইবেল বেল্টৰ দুটা হাইস্কুলৰ হেডমাষ্টাৰো ট্ৰাইবেল এটা আছে কুমুদ বড়ো এটা আছে শান্তলাল বাডেৰ বাইগা দুটাও ঢুকাল তথাপিও এতিয়ালৈকে এই তাতে কোনোবা বৰুৱা কোনোবা শৰ্মা কোনোবা শইকীয়া হাজৰিকা পঢ়িবলৈ নাযায় তাৰ ননিচা বাডেৰ বাইগা কোনোবা নাবেন চাহ তেওঁলোকে পঢ়ি আছে সেইকাৰণে গভৰ্ণমেণ্ট কৰা নাই নেকি মই ট্ৰাইবেলবিলাকৰ চিন্তাধাৰা তাতে লোকেল ট্ৰাইবেল নহয় বোলে বাকীও আছে সেইকাৰণে চৰকাৰক বৰ্তমানো আমি ৰিকুৱেষ্ট কৰিছোঁ আৰু এতিয়া ধনশ্ৰী যিটো আছে ডিফু টাউনৰ পৰা 25 কিলোমিটাৰ দূৰ আছে সেই ধনশ্ৰীত অসম চৰকাৰে সিদিনা মোক কৈছিলে যে ডক্টৰ কি গোহাঁই আছিলে হোম কমিশ্যনাৰ সেই সময়ত মিচিবেলামৰ গুণ্ডুল আছিলে তেতিয়া দিলীপ নন্দিচাই ধনশ্ৰীৰ পৰা ফোন কৰিছে এইটো কাৰণে অসমৰ বাহিৰত নেকি বুলি মোক মিটিঙতে কৈছে কাৰণ মই তেতিয়া ছাৰক কৈছোঁ গোহাঁই ছাৰক ডিমাৰাজী ডিমাণ্ড কৰাৰ কাৰণে ধনশ্ৰীক আপোনালোকে এতিয়াই ডিমাৰাজী এৰি দিলে নেকি আমি এটা জক কৰিছিলোঁ সেই এতিয়ালৈকে ধনশ্ৰীত ডিফুৰ লগত কানেকশ্যন ভাল নহয় 25 কিলোমিটাৰ আৰু মই এতিয়া আপোনাক কৈছোঁ মই এটা NGO হৈ পেলাই সিপাৰে ধনশ্ৰী পাৰ ইফালে ধনশ্ৰী অসমৰ মাজত ভেটাগাঁও আছে সিফালে তাতে মই ৰিঅ' চাপ বৰ্তমান চিফ মিনিষ্টাৰ হৈ আছে ব্ৰিজৰ কথা আছে ব্ৰিজৰ সেই ব্ৰিজটো আজি ক'বলৈ দিলীপ নন্দিচাই লিড কৰি পেলাই ৰিঅ'ক ৰিকুৱেষ্ট কৰিছে তৰুণ গগৈ ৰিকুৱেষ্ট কৰিছে ভাৰতৰ প্ৰথম মানে শক্তিবান থকা প্ৰধানমন্ত্ৰী আহি গ'ল আহি পোৱাৰ পাছত সেই ব্ৰিজটো ষ্টাৰ্টটো হৈছে ধনশ্ৰী ৰেল জংচন হৈ গ'ল চকপিটো অৰুণাচল ইটানগৰ ট্ৰেইন চলিলে কিন্তু সেই ব্ৰিজটো ট্ৰেইন নোহোৱা আগতে বনাইছিলে এতিয়ালৈকে সেই ব্ৰিজটো নোহোৱাৰ কাৰণে অসমৰ যিটো মানুহ নাগালেণ্ডৰ মানুহ অহা যোৱাৰ কাৰণে বহুত বিপদত পৰে আৰু সেইকাৰণে অসমৰ মাননীয় মুখ্যমন্ত্ৰী খুব সিদিনা মই অপেন লেটাৰ দিও ৰিকুৱেষ্ট কৰিছিলোঁ ফেচ টু ফেচটো লগ পোৱা বহুত টান আপুনি জানে সেইকাৰণে বৰাক ভেলীত এদিনতে 3টা ব্ৰিজ অপেনিং কৰিছে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মই তেতিয়া কৈছোঁ ৱেলকাম ইউ হেভ ডান এ গ্ৰেট ৱৰ্ক বাট ষ্টিল দ্য ব্ৰিজ started before the coming of the NDA government led by Honorable Prime Minister of India Narendra Modi. That bridge yet to be completed, it is pending. Why this is pending? ভাৰততো কৈছে মোদী ডাঙৰীয়াই কৈছে যে আমাৰ ফাইলটো 3 দিন পেণ্ডিং নহয় Why the Dimasa diary is pending till today? Why the bridge, Dhonsri and Dhonsriper bridge on Dhonsri river, it is yet to be completed, yet to be inaugurated. Kyo? এইটো আমি আমাৰ মাথা আমাৰ ব্ৰেইন আমাৰ মগজটো ভাবি চাই কোনো কাকো প্ৰাইম মিনিষ্টাৰক মুখ্যমন্ত্ৰী নুসুধি আমি মাননীয় মুখ্যমন্ত্ৰী ৰিঅ'ক ৰিকুৱেষ্ট কৰি ৰিঅ'ই কৈছে যে তৰুণ গগৈ সোধক তৰুণ গগৈ ছাৰক সোধক যে আমি কৰিম আমি তৰুণ গগৈ ছাৰৰ তাত আহিলোঁ তৰুণ গগৈ কইনা ধৰাত আমি বহিলোঁ তেতিয়া তৰুণ গগৈ ছাৰে কৈছে এটা ভগৱান হৈ গ'ল কিন্তু তৰুণ গগৈ ছাৰে কৈছিলে হোৱাই নাগালেণ্ড 50-50 আমি আধা কৰিম তৰুণ গগৈ ছাৰে কৈছিলে যে আমি আধা কৰিম নাগালেণ্ড আধা কৰক কিন্তু কেনেকুৱা কথা পাতিলে কামটো শুৰু হৈ গ'ল ব্ৰিজটো পুৰা ধুনীয়াকৈ বনাই দিলে কিন্তু আনফৰ্চুনেটলি দুৰ্ভাগ্যবশতঃ মই ইয়াতে ক'ব বিচাৰিছোঁ যে ইমান ডাঙৰ গভৰ্ণমেণ্ট এতিয়া ৱৰ্ল্ডত পপুলাৰ হৈ আছে সেই গভৰ্ণমেণ্টটো যেন ধনশ্ৰী নদীত যিটো ব্ৰিজ বনাইছে ইনকমপ্লিটেড এইটো যেন কৰে চৰকাৰৰো নাক কাটি যাব নহ'লে আৰু দিলীপ নন্দিচাই কোৱাৰ কাৰণে দিলীপ নন্দিচা সেই ব্ৰিজেদি নাযায় প্ৰত্যেকটো নাগা প্ৰত্যেকটো অসমীয়া যাব আৰু গভৰ্ণমেণ্টৰ চৰকাৰৰ গাড়ীও যাব সিপাৰত ধনশ্ৰী পাৰত নাগালেণ্ডত অইল পেট্ৰল পাম্প আছে সিফালে দাম কম 2 টকাত অসমৰ মানুহে বেনিফিট লৈ পেলাই তেল কিনিব পাৰিব সেইবিলাকে এইটো আমাৰ কাৰণ আচ্ছা এই গোটেই কথাখিনিৰ পৰা এটা কথা প্ৰতীয়মান হৈছে আপুনি যি ধৰণৰ ক্ষোভ হতাশা আকৌ উল্লেখ কৰিছে যে চৰকাৰ যেই নহওক কিন্তু আপোনালোকৰ প্ৰতি আপোনালোকৰ দাবীৰ প্ৰতি আপোনালোকৰ বিষয়বিলাকৰ প্ৰতি মানে আন্তৰিকতাটো সেই আগৰ দৰেই আছে মানে খুব পজিটিভ হৈ উঠা নাই তাৰমানে চৰকাৰ সলনি হৈছে কেন্দ্ৰত চৰকাৰ হ'ল হৈছে তৃতীয়বাৰৰ কাৰণে মোদী চৰকাৰ আহিল কিন্তু এই চৰকাৰৰো কিন্তু সুদৃষ্টি আপোনালোকৰ ওপৰত পৰা নাই এই কথাটোৱে ক'ব খোজে মই এইটোকে ক'ব বিচাৰিছোঁ সিদিনাও কৈছিলে অসমৰ মন্ত্ৰীবিলাকে আমিতো ইতিহাসটো এতিয়াও জানো ট্ৰাইবেলবিলাক মাথা নাই ট্ৰাইবেলবিলাক মাথা নাই যিবিলাক ট্ৰাইবেল মাথা নাই এইবিলাক গুচি গ'ল মিজোৰাম
মণিপুৰটো আগৰ পৰা কিংডম আছিলে, নাগালেণ্ড গুচি গ'ল, মেঘালয় গুচি গ'ল, অৰুণাচল গুচি গ'ল। সেই মাথা নাথাকা ট্ৰাইবেলবিলাক এতিয়া নাগালেণ্ডৰ বাদে প্ৰত্যেকটো ষ্টেটত যদি আমি অসম ক্ৰছ কৰি যাওঁ, তেওঁলোকৰ ৰাস্তা ভাল, অৰুণাচলতো যাওক, আৰু তেওঁলোকৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ভাল, তেওঁলোকৰ এতিয়া হৰ্ণবিল ফেষ্টিভেল তাত ডিমাছাসকল 10টাহে গাঁও আছে। সেই 10টা গাঁওটো বচাবৰ কাৰণে, ভাষা সংস্কৃতি বচাবৰ কাৰণে প্ৰত্যেকটো কাছাৰী বা ডিমাছা কছাৰীৰ যিটো ভাষা সংস্কৃতি তাত মানে প্লে কৰিব পাৰে, দেখুৱাব পাৰে, 10 দিন চৰকাৰে বহন কৰিছে। আৰু নাগালেণ্ডত 10টাহে ডিমাছা গাঁও আছে, তাতে বসুডিমা ষ্টেট হলিডে। অসমত 3, 4, 5টা মানে বৰাক ভেলী, ব্ৰহ্মপুত্ৰ ভেলীত ডিমাছা আছে। তথাপি অসম চৰকাৰে বিহাৰৰ মানুহৰ কাৰণে এটা কি ছট পূজা এটা ষ্টেট হলিডে ডিক্লেয়াৰ কৰিলে। Why the Dimasa festival or the Bisudima not declared as a state holiday in whole over the Assam to celebrate the Dimasa language and culture faith? কিয় এইটো মানে পাৰ্থক্যটো এইটো আছে। আগৰ আপুনি কোৱা নিচিনা বৰ্তমানৰ চৰকাৰৰ পৰা আমি আশা এৰা নাই। এতিয়াও আমি ভাবা নাই যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া একো ভাবা নাই, তেখেতে ভাবিছে, কৈছে। সেইকাৰণে বৰ্তমানৰ মুখ্যমন্ত্ৰী খাছপুৰত আৰু যিটো বীৰ সম্বোধনে বনাই যোৱা ভুৱন পাহাৰত শিৱ মন্দিৰত 40 কোটি টকা ডিক্লেয়াৰ কৰি আহিছে, খাছপুৰত 200 কোটি ডিক্লেয়াৰ কৰি আহিছে, কিন্তু ইমপ্লিমেণ্টেশ্যন কেতিয়া? এইকাৰণে আমি ভাবোঁ চৰকাৰে কৰিব হ'লে কৰি দেখাব লাগে। আৰু লগতে ভাষা সংস্কৃতি মানে গ্ৰেট ইণ্ডিয়া বুলি কয়, এতিয়া গ্ৰেট ইণ্ডিয়া, নিউ ইণ্ডিয়া বুলি কয়। নিউ ইণ্ডিয়াত যদি এটা জাতি ভাষা হেৰাই যায়, তেতিয়াহ'লে নিউ ইণ্ডিয়া হোৱাৰ মতলব কি আছে? এতিয়া আমাৰ যিটো সোণোৱাল কছাৰীসকল ডিমাছা ভাষাই মাতিছিলে হ'বলা, বড়োসকল ডিমাছা ভাষাই মাতিছে হ'বলা, সেই সোণোৱাল, সেই মেচ, সেই জাতিবিলাকৰ ভাষা আপগ্ৰেড হ'বনে? সেই ডিমাছা ভাষা এতিয়া কামপুৰত, নগাঁও ডিষ্ট্ৰিক্টত তাত থকা ডিমাছাবিলাক এতিয়া নিজকে বৈষ্ণৱ সমাজ, ডিমাছা বৈষ্ণৱ সমাজ বুলি গঠিত কৰিছে। তাতে ডিমাছাসকল শংকৰ মাধৱক সন্মান কৰি থাকি আছে। সেই ডিমাছাবিলাকৰ যেনে দক্ষিণপাট কছাৰী সত্ৰ, দ্য ফাৰ্ষ্ট কছাৰী সত্ৰ, যিটো কছাৰীসকলে বৈষ্ণৱ শৰণ লোৱাৰ পাছত ৰজা কৃষ্ণচন্দ্ৰই 1795 বনাইছিলে। আপুনি গ'লে কামপুৰ ওচৰৰ দক্ষিণপাট বৰখোলাতে পাব। অল দ্য মনুমেণ্টছ ৰিলেটেড টু বৈষ্ণৱ শংকৰদেৱ, শ্ৰীমন্ত শংকৰদেৱ, অল দ্য মনুমেণ্টছ প্ৰটেক্টেড। ইভেন দ্য দেন চিফ মিনিষ্টাৰ অফ আছাম সৰ্বানন্দ সোণোৱালজী, he given 5 crore in West Bengal Coachbihar to protect the monuments সত্ৰবিলাকক। Why not for the কামপুৰ কাছাৰী সত্ৰ? এইবিলাকৰ ডিফাৰেঞ্চেছটো এতিয়াও আছে আপুনি কোৱা নিচিনা। সেইকাৰণে মানে কথা আৰু কামৰ এটা সংগতি, এই কথাটোৱে আপোনালোকে আপুনি আপোনাৰ বক্তব্যত ওলাই পৰিছে। মই আপোনাৰ পৰা বহুখিনি কথাই জানিলোঁ। মই এটা কথা এতিয়া জানিব বিচাৰিম যে এটা সময়ত উত্তৰ কাছাৰ পাৰ্বত্য জিলা বুলি ক'লে বা এতিয়া ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদ বুলি ক'লে বেলেগ ধৰণৰ বদনামী এটা হেৰি। গতিকে এই বদনামৰ পৰা এতিয়া মুক্ত হ'ব পাৰিছেনে? বিভিন্ন ধৰণৰ বদনাম কাৰণে বৰ্তমান ডিমা হাছাও বা সৌখিদিনা নৰ্থ কাছাৰ হিলছ অট'নমাছ কাউন্সিল হিষ্ট্ৰিকেলি মানে কালচাৰেলি বহুত ৰিচ, আমাৰ লেংগুৱেজলি বহুত এডভান্স আছে। সেইদিনা মই অথনি কৈছোঁ যে কছাৰীসকল উত্তৰ পূবত প্ৰথম ইটাৰে ঘৰ বনোৱা জাতি। সেই জাতিৰ বৰ্তমান ভাষা অধপতনে গ'ল। ভাৰত স্বাধীন হোৱা আজি 70 বছৰ বেছি হ'ল, তথাপি এই জাতিৰ ভাষা ডিক্সনাৰী অসম চৰকাৰেও ইণ্টাৰেষ্ট নিদিয়ে। আমাৰ ভাষা সাহিত্য বচাবৰ কাৰণে আমাৰ কাৰণে এটা কনষ্টিটিউশ্যনেলি এটা স্মল কনষ্টিটিউশ্যন বনাই দিছে উইদিন দ্য গ্ৰেট কনষ্টিটিউশ্যন, দ্য 6th শিডিউল বুলি বনাই দিছে। অথনি মই কৈছোঁ যে মানে aims and object of the 6th schedule is to develop the culture and language of the tribal people living in the geographical located within the 6th schedule area. তো এইটো প্ৰটেক্ট কৰিবৰ কাৰণে ভাৰত চৰকাৰে অসমৰ ভিতৰতে এটা সংবিধান বনাই দিছে। সেইটো প্ৰটেক্ট কৰিবৰ কাৰণে ৰেছপনচিবিলিটি আপুনি কোৱা নিচিনা আমাৰে নেতাসকল। আমাৰে নেতাসকল সেই সময়ত দেৱজিৎ হাইলি কোৱালিফাইড এটা মানে এটা CM আছিলে আফটাৰ মানে পবিত্ৰ কেম্পৰাই। পবিত্ৰ কেম্পৰাই ACS আছিলে, দেৱজিতো ACS জুডিচিয়েল মেজিষ্ট্ৰেট, ইভেন মানে মেজিষ্ট্ৰেটো কৰিছে, এডভকেচিও কৰিছে। আমি আশা কৰিছিলোঁ যে GC লাংথাছা আনপৰ হ'ব পাৰে, ফণীন্দ্ৰ লাংথাছা আনপৰ হ'ব পাৰে, কিন্তু দেৱজিতৰ লিডাৰশ্বিপত, সমৰজিতৰ লিডাৰশ্বিপত এটা নতুন ডিমা হাছাও গঢ়ি তুলিব।
কিন্তু প্ৰেক্টিকেলি হোৱা নাই না দেৱজিতৰ লিডাৰশ্বিপত আমাৰ ডিমাচা ভাষাটো উন্নতি কৰিব বিচাৰিছে বা পাৰিছে না আমাৰ সমৰজিতৰ লিডাৰশ্বিপত ডিমাচা ভাষা সংস্কৃতি না ৱাৰিছাৰ আণ্ডাৰত পাৰিছে কিন্তু সিদিনাৰ লিডাৰশ্বিপবিলাকে নিজৰ লেণ্ডটো প্ৰটেক্ট কৰি ফৰেষ্টটো প্ৰটেক্ট কৰি আহিছিলে আৰু বৰ্তমানো যিটো মানে আমি হোৱা নাই বুলি কৈছোঁ যে কৰাপ্টেড আছিলে আগৰ কাউন্সিল যদি কৰাপ্টেড হয় আজি আমি ভাল দেখুৱাব লাগে বৰ্তমানৰ কাউন্সিল যেটো আণ্ডাৰ দ্য লিডাৰশ্বিপ অফ দেৱলাল গৰলছা তেওঁ অনাৰেবল CM আছে তেওঁই নহয় আণ্ডাৰ দ্য লিডাৰশ্বিপ অফ DSD আমি কৰাপশ্যন বুলি ক'লে বেয়া পাওঁ আমি ছ'চিয়েল ইৰাডিকশ্যন কৰিছোঁ ছ'চিয়েল এবিলছবিলাকক মানে মদ খোৱা বেয়া আৰু কৰাপশ্যন বেয়া যে ডিমা হাছাও ডেভেলপ হ'লে তাত মেজৰিটি মানে কোন মেজৰিটি ডিমাচাই ডিমা হাছাও ডেভেলপ হ'লে ডিমাচাই বেনিফিট হ'ব আচ্ছা মানে সেই কথাটোৱে তাত কৰাপশ্যন আৰু উত্তৰ কাছাৰ স্বায়ত্তশাসিত পৰিষদ এটা মুদ্ৰাৰ দুটা পিঠি বুলি কোৱা যায় সেই পৰিস্থিতিটো উত্তৰণ হৈছে নাই এতিয়া ভাল হৈছে নাই আৰু এটা কথা যে বহুতেই কয় এই কথাটো যে NC Hills কাউন্সিলছ মানে দিছপুৰৰ নেতাসকলৰ কাৰণে এখন ATM বা বহু ক্ষেত্ৰত দিল্লীৰো আছিল এনেকৈ কোৱা হয় এই পৰিস্থিতিটো উত্তৰণ হৈছে নে এতিয়া তাৰ সেই পৰিৱেশটোৰ কোনো আমি ভিতৰুৱাকৈ আমি যোৱাও নাই অফিচিয়েলি থ্ৰু মিডিয়া এইবিলাক পাই আছোঁ আপুনি নোযোৱাকৈ আমি এক্সাম্পল আমি দেখি আছোঁ যে যদিও মানে ফ'ৰ লেন BG ইষ্ট ৱেষ্ট কৰিডৰ তাৰপাছত BG মহাসড়ক ডেভেলপ হ'ল আৰু BGটো মহাসড়কটো অলপ বাকী আছে আদাৰ যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ আমি ইণ্টাৰিয়ৰ ভিলেজ হ'লে বিগিনিং ফ্ৰম LP স্কুল ৰাজ্যৰ ৰাস্তা ঘাট আমাৰ যিটো ফেইথ আমাৰ যিটো ভাষা বা সংস্কৃতিবিলাকত আমি কোনো উন্নতি কৰিব পৰা নাই আৰু সেইকাৰণে মই সদায় কৈ আহিছোঁ ছাজেশ্যন দিয়ে যে আমাৰ MOSত কালচাৰেল ডেভেলপমেণ্ট কাৰণে এটা ক্ল'জ আছে আৰু ইয়াত ষ্টেট গভৰ্ণমেণ্টে চেণ্ট্ৰেল গভৰ্ণমেণ্টে লিখিছে যে লেণ্ড আমি প্ৰভাইড কৰিব লাগিব তো সেইটো হৈছে ভাষা সংস্কৃতি আৰু ভাষা সংস্কৃতিটো 6 শিডিউলতে আছে তাৰ অনলি আমাৰ MOSৰ জৰিয়তে এনকাৰেজ কৰিছে যে ইউ প্ৰিপেয়াৰ দ্য DPR টু প্ৰটেক্ট দ্য কালচাৰ এণ্ড লেংগুৱেজ অফ দ্য ট্ৰাইবেল পিপল তো এই কাৰণে মই প্ৰপ'জ কৰি আছোঁ আজি 10 বছৰ ধৰি কৰি আহিছোঁ পাছলৈ কৰি যাম তো এইটো হ'ল এটা কালচাৰেল কমপ্লেক্স যেনেকৈ অসম আন্দোলন হ'ল অসমৰ আন্দোলন কৰাৰ পাছতে কলাক্ষেত্ৰটো হৈছে তাৰ আগতো অসম চৰকাৰ আছিলে না কিন্তু কলাক্ষেত্ৰ হোৱা নাই অসমৰ ভাষা সংস্কৃতি তাত এতিয়া মিউজিয়াম হিচাপে আছে আমি সকলো উপভোগ কৰোঁ সেইকাৰণে মোৰ ছাজেশ্যন আছিলে তো সকলো আগে পিছেতো হয় নো মেন ইজ পাৰফেক্ট তো আপুনি এতিয়া চলাই আছে আপুনি আপোনাতকৈ পাছত ভাল চলাব পাৰে এতিয়া দেৱলাল গৰলছা চলাই আছে তেওঁতকৈ ভাল কোনোবা আহিব পাৰে বা দেৱলাল গৰলছা দেৱজিতকৈ ভালো হ'ব পাৰে এটা কম্পেৰিটিভলি কিন্তু এতিয়া যে আমাৰ যে এইমছ এণ্ড অবজেক্ট আমাৰ যে যিটো মূল কাৰণে আমি যুঁজিছোঁ লেংগুৱেজ এণ্ড কালচাৰ আইডেণ্টিটি ক'ত প্ৰটেক্ট হ'ব যেনেকৈ ডিমাচাবিলাকে হাংস বিচু মানে হাংস বিচুতে 7 দিন 7 ৰাত নাচে আৰু ডেকা গাভৰু শুবও নাপায় নাচিবও লাগিব পেপা বন্ধ নহয় আজিকালি গাঁৱত চবেই ব্যস্ত তেতিয়া সেই কালচাৰ সংস্কৃতি বচাবৰ কাৰণে কি উপায় এক্সাম্পল হিচাপে মই তাতে মই দিছোঁ এতিয়া কাৰ্বি ৰাইজে আণ্ডাৰ দ্য লিডাৰশ্বিপ অফ ডক্টৰ জয়ন্ত ৰংপি আন্দোলন কৰিছে এটা শক্তি হ'ল বাওঁ হ'ল সেই সময়ত তেওঁলোকে কিবা কিবি পাইছে মই ইমান থৰলি যোৱা নাই আৰু এতিয়া ক'বলৈও নাই কিন্তু সেই সময়ত আৰু পাছৰ কাৰ্বি লিডাৰবিলাকে ডিফুতে টাৰালাংছত এটা কালচাৰেল কমপ্লেক্স বনাইছে য'ত নেকি পাহাৰুৱা জংঘল আছিলে আমি পঢ়ি থাকোঁতে একদম পূৰা মানে এবাণ্ডেণ্ট লেণ্ড আছিলে কিন্তু কাৰ্বিৰ যিটো মানে দূৰদৰ্শিতা থকা কাৰ্বি ব্ৰাদাৰ্ছবিলাকে তাত এটা সৰু মৰাকৈ এটা মানে জংঘলটো কাটি লৈ পেলাই এটা ষ্টাৰ্ট কৰিলে এতিয়া সেই আমাৰ কাৰ্বি ব্ৰাদাৰ্ছবিলাকে বা লিডাৰশ্বিপবিলাকে আণ্ডাৰ দ্য লিডাৰশ্বিপ টলেৰামেই হওক বা কণকণেই হওক বা MLAও তেওঁলোকে কিবা সহায় কৰি আছে তো তাতে এতিয়া কাৰ্বি কালচাৰেল কমপ্লেক্স টাৰালাংছো কালচাৰেল কমপ্লেক্স মিনছ তাতে দ্য পিপল অফ কাৰ্বি আংলং have got the place that to share the culture তাত নাচিবাগি মই ডিমাচাবিলাকে বাই মাজিয়া নাচিব পাৰিছে কাৰ্বিসকলে তেওঁলোকে চমাংকাত নাচিব পাৰিছে ঠিক তেনেকৈ আমাৰ যিটো হাংসু বিচুটো বচাবলৈ ডিমাচাবিলাকে একেলগে মানে নাচিবৰ কাৰণে বা তাত থকা যিমান ট্ৰাইবে নাচিবৰ কাৰণে যেনেকৈ আমি
এই গুৱাহাটীৰ কৰাৰ নিচিনা মানে কলাক্ষেত্ৰত কৰাৰ নিচিনা বা বিহু এটা ডাঙৰ কৰাৰ নিচিনা এতিয়া ডিমাচা কাৰ্বিবিলাকে আগতে কাৰ্বি ইয়থ ফেষ্টিভেল বিভিন্ন ঠাইত মানে সেই সময়ত আমি কলেজৰ এক্সপিৰিয়েঞ্চ আছিলে কানচাছ ডিগম কাছ ডিগম আৰু অট'নমাছ ষ্টেট ডিমাণ্ড কমিটি আৰু কংগ্ৰেছ গ্ৰুপো আছে সেই সময়ত তেওঁলোকে পাৰ্টি ৱাইজে ইয়থ ফেষ্টিভেল পানে আপুনি SDC বেলেগ মানিব কাছ ডিগম বেলেগ মানিব আচ্ছা কিন্তু এতিয়া কাৰ্বিসকলে কি কৰিলে তাৰালাংচত এটা ডাঙৰ কালচাৰেল কমপ্লেক্স হোৱাৰ লগে অল কাৰ্বিজ গেট টুগেডাৰ তাতে হয় একেলগে মানে লগতে নন কাৰ্বিবিলাকো তাত নাচিবলৈ পায় এটা মই একেবাৰে দাদা একেবাৰে শেষত এটা কথা সুধিম বহুখিনি কথা আমি পাতিলোঁ আপোনাৰ ক্ষোভৰ কথা গম পালোঁ আৰু প্ৰেক্টিকেলি কি হৈ আছে সেই কথাখিনিও গম পালোঁ আৰু এটা কথা চলি আছিল যে আপোনালোকে যেনেকৈ ডিমা ৰাজিৰ কথাটো কৈ আছিল আৰু ডিমা হাছাও এতিয়া ডিমা হাছাও বা আগৰ উত্তৰ কাছাৰ পাৰ্বত্য জিলা আৰু কাৰ্বি আংলং এই দুইখন জিলাক লৈ এটা দাবী এটা উত্থাপন হৈছিল ষ্টেট উইদিন এ ষ্টেট আৰ্টিকেল 244A অধীনত সেই কনচেপ্টটো সম্পৰ্কত আপোনাৰ কি ধাৰণা খুব কম চুটিকৈ কওক এইটোৱে হয় মই অথনি এটা বাকী গৈছে কিন্তু এনেকুৱা কালচাৰেল লেংগুৱেজ প্ৰটেক্ট কৰিবলৈ হ'লে ডিমা হাছাও অট'নমাছ কাউন্সিলে এটা কালচাৰেল কমপ্লেক্স বনাব লাগে আণ্ডাৰ MOS প্ৰজেক্ট বনালে এইটো হৈ যায় আৰু সেইটো হ'লে 6 শিডিউলৰ MCN অবজেক্ট আধা পূৰণ হয় আৰু লগতে এতিয়া আপুনি কৈছে যে ষ্টেট উইদিন ষ্টেট ষ্টেট উইদিন ষ্টেট এইটো এটা আণ্ডাৰ আৰ্টিকল 244A আছে এইটো কোনো মানে নৈ কৰিব নোৱাৰি কিন্তু এইটো এইটো ডিপেণ্ড কৰে অসম চৰকাৰ ভাৰত চৰকাৰৰ মানে ইচ্ছা শক্তি আৰু লগতে সেইটো এটা ডেট ডিমাণ্ড হৈ আছে কিন্তু এটা সময়ত আছিল এতিয়া সেই বিষয়টো বৰ চৰ্চা নহয় ডিমাণ্ড চাব ডিমাণ্ড ডেট বা এলাইভ নহয় আপুনি এক্সাম্পলো চাব তেলেংগানা ষ্টেট ডিমাণ্ড কমিটি আৰু তেলেংগানা এটা মানে এটা ৰয়েল খান্দানে ৰুলিং কৰিছিলে তেলেংগানা ষ্টেট ডিমাণ্ড কমিটি খুব সিদিনা বহুত ষ্ট্ৰং আছিলে বোলে আমি তেলেংগানা ষ্টেট কমিটিৰ লগত সংযোগ পাইছিলোঁ আগতে কিন্তু তেলেংগানা ষ্টেট ডিমাণ্ড কমিটি ডেড হৈ আছিলে আপুনি কোৱা নিচিনা কিন্তু কেইবছৰমান আগতে তেওঁলোকে থ'ৰ ষ্ট্ৰংলি মুভ কৰি লাষ্ট গভৰ্ণমেণ্টতে তেলেংগানা ষ্টেট ক্ৰিয়েট হৈছে কিন্তু মানে যেতিয়া মানে সচেতন মহল সচেতন এডুকেটেড কাৰ্বি ৰাইজ বা পাহাৰীয়া ডিমাচা ৰাইজ বা হ'ল তেওঁলোকে যেতিয়া এটা সময় আহি যায় যে তেতিয়া এটা তেওঁলোকৰ মানে এটা ডিটাৰমিনেশ্যন যদি ষ্ট্ৰং হৈ যায় আৰু চৰকাৰো যদি ভাবে যে এই ষ্টেট উইদিন ষ্টেট ক্ৰিয়েট হ'লেহে কাৰ্বি আংলং এণ্ড এনচিলছ অট'নমাছ কাউন্সিলৰ এটা পলিটিকেল ৰাজনৈতিক খৰিকা আহিব বুলি চৰকাৰে যদি ভাবে তেতিয়াহে হ'ব আদাৰৱাইজ এই মানে এইটো আমি আমাৰ ওপৰত এইটো এৰিব নোৱাৰি এইটো চৰকাৰৰ ওপৰত যেনেকৈ আমি ডিমা ৰাজি ষ্টেট ডিমাণ্ড কৰিছোঁ আৰু ইয়াতে আমি 244A আৰ্টিকলটো পাৰ্টলি অৰ হোলি এটা আছে আমি ডিমা ৰাজি বেলেগে দাবী কৰিব পাৰোঁ অট'নমাছ ষ্টেট বা কাৰ্বি আংলং হেম্প্ৰেক কাংটিম হেম্প্লাক এটা ডিমাণ্ড কৰিব পাৰে এইটো ছেপাৰেটলিও কৰিব পাৰে কিন্তু বাট নাও কাৰ্বি আংলং আৰু ডিমা হাছাও ৰাইজে এটা আণ্ডাৰ অট'নমাছ ষ্টেট ডিমাণ্ড কমিটি এইটো মুভটো কৰি আছে কিন্তু এইটো ডেট বা এটা সময়ভেদে এটা পৰিৱৰ্তন হ'ব পাৰে আৰু হ'বই আৰু মানে আন্দোলনকাৰীৰ এটা আদৰ্শ যদি মৰি নাযায় তেতিয়াহ'লে এদিন ওলাবই ভৱিষ্যতে একেবাৰে সৰুকৈ ডিমা ৰাজিৰ যিটো স্বপ্ন এই স্বপ্নটো এতিয়াও আপোনাৰ মনত সজীৱ হৈ আছে ডিমা ৰাজি মুভমেণ্ট এতিয়া লিভ ননিচাৰ এইটো আইডিঅ'লজি এইটো নহয় এইটো ডিমা ৰাজি মুভমেণ্ট হ'ল মই কৈছোঁ যে এৰছৱাইল কিংডম যিমান জাতি জনজাতি প্ৰজা আছিলে সেই জাতি জনজাতিসকলৰ লগতে ডিমাচা লিডাৰশ্বিপত লিড কৰা তেখেতসকলৰ আশা আকাংক্ষা হয় আৰু এই আশা আকাংক্ষা পূৰণ হ'লে আমাৰ ভাষা সংস্কৃতি ৰক্ষা হ'ব এইটোৱে আমাৰ আশা আৰু আমি ডেম'ক্ৰেটিকেলি এই আন্দোলনটো আমি উৎসাহ দি আছোঁ আৰু ভাৰত চৰকাৰ বা অসম চৰকাৰৰ ইয়াত যদিহে ডেম'ক্ৰেটিক মিনছত আহে অসম চৰকাৰ ভাৰত চৰকাৰে আমাক সহায় কৰিব বুলি আমি ভাবোঁ ধন্যবাদ সেয়া আছিল দিলীপ টুনিচা আমি যথেষ্টখিনি আলোচনা কৰিলোঁ কাৰণ আলোচনা কৰিবলগীয়া বহুত আছে এটা সময়ত ডিমা ৰাজিৰ স্বপ্ন দেখি DSD গঠন কৰিছিল দীৰ্ঘদিন সশস্ত্ৰ সংগ্ৰামৰ সৈতে জড়িত হৈছিল পৰৱৰ্তী সময়ত যুদ্ধবিৰতি কৰি ভাৰত চৰকাৰৰ সৈতে অসম চৰকাৰৰ সৈতে আলোচনাত মিলিত হৈ চুক্তি হৈছিল কিন্তু সেই চুক্তিৰ পৰিণতি কি সেয়া তেওঁৰ মুখেৰে আমি গম পালোঁ কিন্তু যিটো ডিমা ৰাজিৰ স্বপ্ন এতিয়াও তেওঁৰ বুকুত আছে আৰু ডিমাচা জাতিৰ যি তেওঁলোকৰ বিশাল কৃষ্টি সংস্কৃতি এইখিনি যদি ৰক্ষণাবেক্ষণ দিব পাৰে তেতিয়াহ'লে ডিমাচাসকলৰ সমস্যা বহুখিনি
সমাধান হ'ব পাৰে বুলি তেওঁ আশা কৰে আৰু তেওঁ লগতে এই আশাও কৰে যে তেওঁ এতিয়া এসময়ৰ সশস্ত্ৰ সংগ্ৰামী আৰু এতিয়া তেওঁ হাতে কামে এজন অন্য এক বিপ্লৱী হিচাপে তেওঁ প্ৰতিষ্ঠা লাভ কৰিছে আমি আশা কৰিম দিলীপ টুনিচাই তেওঁৰ সুস্বাস্থ্য আৰু দীৰ্ঘ জীৱন লাভ কৰক সমাজৰ হৈ কাম কৰক ডিমাচা জাতি জনগোষ্ঠীৰ হৈ কাম কৰাৰ কাৰণে তেওঁ আৰু অধিক তেওঁ সক্ৰিয় হৈ থাকক এই আশাৰে আজিৰ এই বিশেষ অনুষ্ঠান ডিমাৰাজিৰ স্বপ্ন আৰু এক সংগ্ৰামী হত্যাৰ পৰা মই বিদায় লৈছোঁ ধন্যবাদ